মই দৰ্শকসকলক চিনাকি কৰাই দিব বিচাৰিছোঁ মোৰ এই পডকাষ্ট শ্ব'ত ডক্টৰ মনীষ দাস আৰু মই ডক্টৰ শিৱানী দত্ত। চ' মোৰ অনেষ্ট আৱাৰ চেনেলটোত সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মনীষ যিহেতু এজন এডভকেট হয় আৰু তেওঁৰ আৰু বহুতো ডিগ্ৰী আছে যিটো তেওঁ নিজে নিজ মুখেৰে ক'ব। চ' মনীষ প্লিজ গিভ আছ ইয়ৰ ইন্ট্ৰডাকশ্যন। নমস্কাৰ সকলোলৈ। থেংক ইউ শিৱানী ফৰ ইন্ট্ৰডিউচিং মি। মই এডভকেট ডক্টৰ মনীষ দাস। মই প্ৰথম ডিব্ৰুগড়তে আৰম্ভ কৰিলোঁ, তাৰপিছত গুৱাহাটী হাইকোৰ্ট আৰু দেশৰ 18টা বিভিন্ন হাইকোৰ্টত প্ৰেক্টিছ কৰোঁ আৰু সুপ্ৰিম কোৰ্টৰ আজীৱন সদস্য হয় আৰু এতিয়ালৈকে বহুত ডাঙৰ ডাঙৰ কেছো জিকিছোঁ বাহিৰত। তাৰ উপৰি মই ডক্টৰেটো হয় আৰু মোৰ ৱৰ্ল্ড ৰেকৰ্ড আছে। আপুনি যদি গুগলত চাৰ্চ কৰে ৱৰ্ল্ড লংগেষ্ট CV, সেইটো চাৰ্চ কৰিলে মোৰে পাব। ৱৰ্ল্ড বুক অফ ষ্টাৰ ৰেকৰ্ডছ কাঠমাণ্ডু নেপাল চাট চামিটত মই ৱৰ্ল্ড ৰেকৰ্ড কৰিলোঁ, ৱৰ্ল্ডৰ লংগেষ্ট CV। আৰু তাৰপিছৰ পৰা মই কিতাপ লিখা আৰম্ভ কৰিলোঁ। প্ৰথম কিতাপ লিখিছোঁ আছাম মিউনিচিপাল কৰ্পৰেশ্যন এক্ট, যোনখন কিতাপ মই ডক্টৰ চৈকত পাত্ৰ ছাৰক গিফ্ট কৰিছিলোঁ আৰু সেইখন কিতাপৰ ভিত্তিতে ডিব্ৰুগড়খন মিউনিচিপালিটি বৰ্ড অফ কৰ্পৰেশ্যন বনাত বহুত এটা ডাঙৰ সহায় হ'ল। আৰু তাৰপিছত পৰা মই কিতাপ লিখা আৰম্ভ কৰিলোঁ। এতিয়ালৈকে মই টোটেল 35খন কিতাপ লিখিছোঁ আৰু 36 নম্বৰ কিতাপখন অতি সোনকালে আপোনালোকে পাব। আৰু এইবছৰ মোৰ প্ৰথম 35 নম্বৰ যোনখন কিতাপ, সেইখন কিতাপ লিখিছিলোঁ অনলি ফৰ মেন, সেইখন মানে ক্ৰুৱেল্টি এগেইনষ্ট মেনৰ ওপৰত। আৰু মোৰ 33 নম্বৰ কিতাপ A to Z in এনভাইৰনমেণ্ট উইথ AI, মানে উইথ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। সেই কিতাপখন অসমৰ পৰা একমাত্ৰ কিতাপ যি ৱৰ্ল্ড বুক ফেয়াৰটো হেৰি হৈছিলে, তাৰ বিপৰি আপোনাৰ লণ্ডন বুক ফেয়াৰত চিলেক্ট হৈছে একমাত্ৰ কিতাপ। আৰু এইখন 3 মান্থছৰ কাৰণে এণ্টাৰ UK হেৰি হৈছে আৰু তাৰ পৰা মই চাৰ্টিফিকেটো পাইছোঁ। চ' ইটছ এ বিগ থিং। মই এটা ডিব্ৰুগড়ৰ ল'ৰা, ইয়াৰ পৰা মোৰ কিতাপ যদি আজি লণ্ডন পাইছে, ইউৰোপত পাইছে, এইটো দেশত মোৰ থটছ আৰু যোনখিনি মই বিচাৰিছোঁ সেইখিনি পাৰ্চেপশ্যনখিনি মানুহে গম পাইছে। ত' সেইটো এটা মোৰ কাৰণে সৌভাগ্যৰ কথা। আৰু ইয়াত আজি সুধানি মাতাৰ কাৰণে বহুত ভাল লাগিছে। মোৰ কাৰণে সুযোগ দিয়া, মোৰ নিজৰ যিখিনি থটছ আছে সমাজৰ কাৰণে যিখিনি কৰি গৈ আছোঁ, মানুহে যদি মোৰ পৰা অলপো কিবা ইনফৰ্মেশ্যন লয়, তেওঁলোকে যদি এইটো নিজৰ উপকৃত কৰিব পাৰে, আই থিংক আই ডান মাই ৱৰ্ক। মই সেইটো বিলিভ কৰোঁ। Right. So, longest CV. So, Manish, advocacy, মই যদি ভুল নহওঁ, তোমাৰ মানে এনচেষ্টাৰ্ছ তেওঁলোকো এডভকেচিত আছিলে বোধ হয়। একজেক্টলি মানে মইতো প্ৰথমতে আমি একেলগে চিনমিউজত পঢ়িছিলোঁ। তাৰপিছত মই কমাৰ্চ পঢ়িলোঁ, কমাৰ্চ গ্ৰেজুৱেট হ'লোঁ, কমাৰ্চ ডিপাৰ্টমেণ্ট টপাৰ আছিলোঁ। তাৰপিছত মোৰ এটা ইম আছিলে MBA কৰা লাইফত। MBA কৰি মই দেলহিত জব কৰিলোঁ, ডুবাই গ'লোঁ, ডুবাইত মই চাকৰি কৰি আছিলোঁ। বাট আনফৰ্চুনেটলি মই মোৰ দেউতাৰ গা বেয়া হ'ল, চ' মই বেক টু ইণ্ডিয়া। মই আকৌ ইণ্ডিয়ালৈ আহি গ'লোঁ, আকৌ দেউতাক ঢুকালে, ত' আমাৰ এটা বিকাশখন গৈছে। তাৰপিছত মানে মই জব কৰি আছিলোঁ কৰ্পৰেটত। তাৰপিছত মোৰ বৰদেউতা, যোনটো আমাৰ ল ফাৰ্ম আছে দাস এণ্ড কো, যোনটো মোৰ গ্ৰেণ্ডফাদাৰে আৰম্ভ কৰিছিলে 1932। তাৰপিছত মোৰ বৰদেউতা আৰু বাকী আমাৰ গোটেই ৰিলেটিভবিলাকে আমাৰ ল ফিল্ডত কাম কৰি আছিলোঁ। মোৰ বৰদেউতাই মোক ক'লে তুমি ল ফিল্ডটো ট্ৰাই কৰিব লাগে আৰু ইউ শুড বি এ লয়াৰ। তেওঁ কোৱাৰ কাৰণে, তেওঁৰ নাম ৰোহিণী কুমাৰ দাস, ৰোহিণী কুমাৰ দাস আৰ্কে দাস, তেওঁ মোক কোৱাৰ কাৰণে মই ল পঢ়িলোঁ। ল পঢ়াৰ পিছত মই ডিব্ৰুগড় RKB ল কলেজৰ পৰা ল ফাৰ্ষ্ট ক্লাছত পাছ কৰিলোঁ। তাৰপিছত মই গুৱাহাটী হাইকোৰ্ট, কৰ্ণাটকা হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট 18ত জইন কৰিলোঁ। আৰু তাৰপিছত লাহেকৈ টেম্পৰাৰী মেম্বাৰ, পাৰ্মানেণ্ট মেম্বাৰ, আৰু 24 চনত মই আজীৱন সদস্য হ'লোঁ সুপ্ৰিম কোৰ্টত। তাৰপিছত মই আলা প্ৰদৰ্শন উকিল সন্থাও মোক অসমৰ অধিবক্তা বঁটাও দিলে। আৰু তাৰ উপৰি সুপ্ৰিম কোৰ্টত মোৰ দুখন কিতাপৰ কাৰণে আপোনাৰ সঞ্জীৱ খান্না চিফ জাষ্টিচ অফ ইণ্ডিয়া, তেওঁ সেই কিতাপ দুখনৰ কাৰণে এৱাৰ্ড কৰিলে। ত' সেই ল ফিল্ডটো মই নিজে প্ৰথমতে চুজ কৰা নাছিলোঁ, কিন্তু যেতিয়া চুজ কৰিলোঁ, মই এতিয়া বিলিভ কৰোঁ ইট ইজ মাই চইচ। মানে মোৰ বৰদেউতাই কৈছিলে যিটো ল ফিল্ডটো চুজ কৰিব। আৰু মই প্ৰথমতে মই ভেৰি কনফিডেণ্ট আছিলোঁ যে সৰুৰ পৰাই মই ল কিতাপ চিতাপ ঘৰত দেখি আছোঁ, পঢ়োঁতে গোটেই জীৱন কটাই দিলে। ত' মই ভাবিছোঁ মই উকিল জীৱনত নহয়। কিন্তু যেতিয়া মই উকিল পঢ়িলোঁ, তেতিয়া মই গম পালোঁ ইট ইজ দ্য মষ্ট নবেল প্ৰফেশ্যন। ডক্টৰ এণ্ড এডভকেট বোথ আৰ নবেল প্ৰফেশ্যন। আজিৰ দিনত আপোনাৰ যদি গা বেয়া হয়, আপুনি কাৰ ওচৰত যাব? ডক্টৰৰ ওচৰত যাব। তেওঁ আপোনাক এটা প্ৰেছক্ৰিপশ্যন লিখি দিব দৰৱ, সেই দৰৱ খাই আপুনি আৰোগ্য হ'ব। কিন্তু তাৰ বাহিৰে যিকোনো সমস্যা আছে, তাৰ কাৰণে আপোনাক অকল উকিলেহে আপোনাক সহায় কৰিব পাৰিব। যিকোনো সমস্যা, সৰু এখন আপোনাৰ FIR দিব লগা হওক, আপুনি কনচাল্ট কৰিব, নিজে আপুনি FIR লিখি থানাত দিব লাগে। আৰু তাৰ উপৰি কমপ্লেইন কেছ এটা ফাইল কৰিব লাগে, বা RTI, আৰুতো RTI মাৰিব নাজানে, কিবা ফচাই লৈ আপোনাক RTI মাৰিব পাৰে। হাইকোৰ্টত কিবা পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন হয়, হিউমেন ৰাইটছ ভাইলেশ্যন হয়,
এতিয়া যেনেকৈ চাইল্ড এবিউজৰ কিমান মেটাৰ্ছবোৰ হৈ আছে, তাতো আমি অফিচাৰ্ছত যাবৰ কাৰণে আমি অলপ বেছি নলেজবোৰ জানিব লাগে। আৰু আজিৰ দিনত বহুত বস্তু আমি বহুত জৰুৰী হয়। ইউনাইটেড নেশ্যনৰ যিটো ইণ্ডিয়াৰ চাৰ্টাৰ হয়, আমি বহুত বস্তুৰ ক্ষেত্ৰত আমাৰ উকিল লাগে। আৰু আজিৰ দিনত মই নিজে এডভকেট হোৱাৰ পিছত মই যেতিয়া মানুহে কয় এডভকেট বুলি গম পাই মোক ছাৰ বুলি মাতিব কয়। আগতে মই MBA এটা ব্ৰাঞ্চ মেনেজাৰো আছিলোঁ, তেতিয়া দাদা ভাইটি আমুক এনেকৈ মাতে। কিন্তু এতিয়া বয়সৰ কথা নাই, মোতকৈ ডাঙৰ মানুহ ছাৰ মাতে, মোতকৈ সৰু বয়সৰ মানুহ ছাৰ মাতে। আৰু এডভকেট ইজ চাচ এ গ্ৰেট প্ৰফেশ্যন। আজিৰ দিনত আব্ৰাহাম লিংকন এজন এডভকেট আছিলে, নেলছন মেণ্ডেলা এজন এডভকেট আছিলে, আমাৰ ফাদাৰ অফ দ্য নেশ্যন মহাত্মা গান্ধী এজন এডভকেট আছিলে, BR আম্বেদকাৰ এজন এডভকেট আছিলে, ইভেন যে পাকিস্তান ফৰ্মত মহম্মদ আলী জিন্না তেওঁ এজন এডভকেট আছিলে। এডভকেট কেন চেঞ্জ দ্য ৱৰ্ল্ড। আৰু বহুত ডাঙৰ ডাঙৰ কাম এডভকেটে কৰিছে। এণ্ড আই ব্লেছ কি মোক বহুত ভাল ভাল মেণ্টৰ পালোঁ, বহুত ভাল ভাল গাইড পালোঁ। ডক্টৰ DY চন্দ্ৰচূড় ইন দ্য চিফ জাষ্টিছ, তেওঁৰ লগতো মোৰ তেওঁ মোক সদায় এজ এ য়ংগাৰ ব্ৰাদাৰ গাইড কৰে। কপিল চিবল ছাৰ গুৱাহাটী হাইকোৰ্টৰ ডাঙৰ ডাঙৰ অধিবক্তা, মোৰ ৰিলেটিভো আছে, মোৰ ৰিলেটিভ বহুত জাজো আছে, জাষ্টিছো আছে। তেওঁলোকৰ পৰা মই সদায় কিবা কিবা সৰু এটা বস্তু শিকি থাকোঁ। আৰু কিবা এটা কেছ পালোঁ, সেই কেছটো কেনেকৈ আমি আৰু ভাল হেৰি কৰিব পাৰোঁ। দুটা কিছুমান কেছ এইবছৰ মই মাৰ্ডাৰ কেছো শিকিছোঁ আৰু বিভিন্ন আপোনাৰ কেছো শিকিছোঁ। তাৰ উপৰিও মই যেনেকৈ কিছুমান আপোনাৰ ডাঙৰ ডাঙৰ কেছ যোনটো কৰি ভৱিষ্যতৰ লেণ্ডমাৰ্ক কেছ হয়, সেইবিলাক কেছৰ ক্ষেত্ৰতো মই জড়িত আছোঁ। দাদুৰাম এণ্ড আদাৰ্ছ এটা কেছ আছিলে, সেইটো কেছত মানে কি হয়, ST যোনবিলাক উমেন, চিভিল ট্ৰাইবৰ উমেন, মেইড উমেনবিলাকে প্ৰপাৰ্টিৰ অধিকাৰ নাপায়। কিন্তু সেই কেছটোত এতিয়া ডিভিজন বেঞ্চ হয়, ৰবি কুমাৰ, জাষ্টিছ ৰবি কুমাৰ ছাৰ আৰু সঞ্জয় কৰোল ছাৰে এটা জাজমেণ্ট দিলে। আৰু সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছে যে আপোনালোকে পাৰ্লিমেণ্টৰ এটা বিল আনক, সংশোধন কৰক, ST উমেনখিনিও নিজৰ প্ৰপাৰ্টিৰ অধিকাৰ পায়। আৰু তাৰোপৰি মই লৰ এতিয়ালৈকে 18-20খনমান কিতাপ লিখিছোঁ আৰু লিখি যাম। আৰু সমাজখনত মই বিভিন্ন দিশত সহায় কৰিব চেষ্টা কৰি আছোঁ। নেশ্যনেল এডুকেশ্যন পলিচি তাৰ ওপৰতো মই কিতাপ লিখিছোঁ। আৰু ৰিচেণ্টলি যিহেতু মই ক্ৰুৱেল্টি এগেইনষ্ট মেন, সেইটোৰ ওপৰত অনলি ফৰ মেন কিতাপখন লিখিছোঁ। বহুত সেইটো বেছি দি দিলে আমাৰ দিগদাৰ হৈ যাব। এতিয়া আমি অপজিট হৈ গৈছোঁ, যিহেতু we are striking towards cruelty against women. Now you are writing a book, cruelty towards men. Okay. আমাৰ ইণ্ডিয়া কাণ্ট্ৰিখন এখন জেণ্ডাৰ ৱাইজ কাণ্ট্ৰি। No, seriously, just I don't want to be so formal, okay? এতিয়া women helpline number আছে, ঠিক আছে, but there is no man helpline number. আজি মই এতিয়া পডকাষ্টৰ যোগেদি ক'ব পাৰোঁ, নেশ্যনেল কমিশ্যন ফৰ মেন, মই তাৰ লগত জড়িত আছোঁ। সেইটো কি হয় চাওক, মই এইটো নকওঁ মেক্সিমাম মেনে ভুল কৰে, মেক্সিমাম মেনে মোৰ লগত ক্ৰাইম কৰে। কিন্তু কেতিয়াবা এটা দুটা কেছ এনেকুৱাও হয় কি মেনেও চাফাৰ কৰে, বহুত মেনে চুইচাইড কৰিছে, বহুত মেনে মানে ৱাইফে বয়ফ্ৰেণ্ডৰ লগত মিলি obviously they can't handle the trauma. সেইবোৰ ক্ষেত্ৰত মানে মতা মানুহকো ছেফগাৰ্ড লাগে। যিহেতু ইণ্ডিয়া ইজ এ আপোনাৰ কমপ্লিট ফিমেল অৰিয়েণ্টেড কাণ্ট্ৰি হয়, জাষ্টিছ তেওঁলোকে প্ৰভাইড কৰে। কিন্তু এনেকুৱা যিবিলাক এটা দুটা কেছো যদি হৈছে, সেই মতা মানুহক ছেফগাৰ্ড দিবলৈ মই নেশ্যনেল কমিশ্যন ফৰ মেন কাউন্সিলৰ লগতো জড়িত। আৰু আমি সেই তাৰ যোগেদি মানুহক সহায় কৰিব চেষ্টা কৰোঁ যি সঁচাকৈ চাফাৰৰ হয়। আৰু চাওক, ল উইল টেক ইটছ অন কোৰ্চ, কোন ফেক কোন হেৰি এইটো কোৰ্টে ডিচাইড কৰিব। কিন্তু কিছুমান ইন'চেণ্ট চাফাৰ হ'ব নালাগে। আৰু মোৰ যোনখন কিতাপ লিখিছোঁ এইটো যে এনভাইৰনমেণ্টখন কিয় দৰকাৰ। মোৰ গুৱাহাটী হাইকোৰ্টৰ এইবছৰ আপোনাৰ মাৰ্চ মাহত এটা ছেমিনাৰ হৈছিল, তাত মোৰ ৰিচোৰ্চ পাৰ্চন হিচাপে মাতিলে। তাত মই এনভাইৰনমেণ্টৰ ওপৰত এখন ছেমিনাৰত এজ এ ৰিচোৰ্চ পাৰ্চন কৰিলোঁ। সেইবোৰ চাওক, আমি এতিয়া অসমত আছোঁ, উই আৰ ব্লেছড টু হেভ চাচ এ গ্ৰীনাৰী এনভাইৰনমেণ্ট। এতিয়া মোৰ আপুনি দেখিছে চবতে গ্ৰীণ গ্ৰীণ দেখিছে, আমাৰ চকুতে দেখিলে আপোনাৰ মাইণ্ডটো ফ্ৰেছ হৈ যায়। আৰু আমি প্লাষ্টিক এভইড কৰিব লাগে, পানী চাফা পানী লাগে। এতিয়া আমি ডিব্ৰুগড় মানুহে পানী খাওঁ, টিউবেলৰ পানীও খাওঁ, টেংকি পানীও খাওঁ, বহুতে ফিল্টাৰো কৰে। বাট আপুনি এতিয়া বাহিৰত যাব, চবে পেকেজ ড্ৰিংকিং ৱাটাৰে কিনে, চবে মানে হাতৰ এটা বটল কিনি খাব লাগে। আৰু এয়াৰ পলিউশ্যন, চাউণ্ড পলিউশ্যন, আমাৰ ডিব্ৰুগড়ত এতিয়া চাউণ্ড পলিউশ্যন হোৱা নাই, কিন্তু বহুত জেগাত আপোনাৰ চাউণ্ড পলিউশ্যন আছে। ইনফেক্ট কিছুমান জেগাততো হৰ্ণো নাপায়, যাতে মিজোৰাম হওক বা আপোনাৰ থাইলেণ্ড হওক, তাত আপোনাৰ মানুহে হৰ্ণ নবজায়। ডুবাইতো মানুহে মই ডুবাইতো গৈছোঁ, ডুবাইতো মানুহে হৰ্ণ চৰ্ণ নবজায়, বহুত আৰ্জেণ্ট ইমাৰ্জেঞ্চি হ'লে একদম বাধ্যত পৰিয়ে পৰে। এতিয়া সেই পলিউশ্যনবিলাকৰ বিষয়ে কিতাপখন লিখিলোঁ, এইটো যে এনভাইৰনমেণ্ট উইথ AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। আজিকালি আমি চবেই AI দি ভিডিঅ' বনাই আছোঁ, ফটো মৰ্ফ কৰি আছোঁ, নিজৰ ড্ৰেছ চেঞ্জ কৰি আছোঁ, বেকগ্ৰাউণ্ড চেঞ্জ কৰি আছোঁ। কিন্তু সেই AI দি আমি কি বস্তু দি আমি সমাজখন শুধৰাব পাৰোঁ, সেইটো আমাৰ মেইন টাৰ্গেট হ'ব লাগে। আৰু এটা দিনতে আমি সমাজখন বদলাব নোৱাৰিম, কালেক্টিভ এফৰ্ট।
মই এইটোৱে বিলিভ কৰোঁ মই কোনো নহয় কাৰো বিষয়ে ভাল বা বেয়া ক'ব মানুহে নিজে জাজ কৰিব পাৰে বাট আমি কাৰ কাৰণে কৰি আছোঁ সমাজখনৰ কাৰণে কৰিছোঁ মই যদি আজি কিবা এটা ইম্পেক্ট কৰোঁ মোৰ সেইটো ডাইৰেক্টলি হওক ইনডাইৰেক্টলি হওক মোৰ ফেমিলি মোৰ ঘৰৰ মানুহ মোৰ নেবাৰ মোৰ কমিউনিটিৰ মানুহে চাফাৰ কৰিব সেইকাৰণে আমি অলৱেজ বিলিভ কৰোঁ প্ৰিকশ্যন ইজ বেটাৰ দেন কিয়ৰ প্ৰিকশ্যনে মেজৰ্ছ ল'বৰ কাৰণে আমি যি কৰিব পাৰোঁ সেইখিনি আমি কৰি আছোঁ No, so you're talking about the greenery environment. So, what do you think from your perspective about the Chokitingi greenery? What should we do to preserve it? And how should we approach the government? চব আমি গভৰ্ণমেণ্টক সদায় ছাজেষ্ট কৰিব পাৰোঁ আৰু কিবা যদি মানুহে ভাবিছে গভৰ্ণমেণ্টে শুনা নাই তেতিয়াহ'লে বহুত কিছুমান NGO আছে তেওঁলোকে বহুত কিছুমান ষ্টেপছ ল'ব পাৰে তাৰ উপৰিও যদি শুনা নাই তেতিয়া আমি হাইকোৰ্টত এখন PIL ফাইল কৰিব পাৰোঁ পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন PIL য'ত মানে এখন জাজে নিজে বস্তুটো চাব আৰু ইনভেষ্টিগেট কৰি ক'ব কোনটো বস্তু কি কৰিলে ভাল হয় চাওক এতিয়া ভূটানৰ যেতিয়া ৰজাৰ জন্মদিন হয় মানুহে কিমান লাখ লাখ গছ লগায় ইট যেন আমি অকল 5th জুন এনভাইৰনমেণ্টৰ দিনাখনেই আমি অকল গছপুলি লগালে নহ'ব অকল গছপুলি লগালে এনভাইৰনমেণ্ট চেঞ্জ নহ'ব বহুতে ভাবে অকল গছপুলি লগাই দিছোঁ কাম হৈ গৈছে কিন্তু আমি ডাষ্টবিন ইউজ কৰা নাই আৰু আজিকালি এতিয়া মিউনিচিপালিটিটো আপোনাৰ বেলেগ বেলেগ কালাৰৰ ডাষ্টবিন আছে যিহেতু বহুতে নাজানে ৱেটৰ কাৰণে কি হয় হেৰিৰ কাৰণে কি হয় কাগজৰ কাৰণে কি হয় প্লাষ্টিকৰ কাৰণে কি হয় আৰু যিহেতু আমাৰ এতিয়া ডিব্ৰুগড়ত আপোনাৰ ৱেষ্ট মেনেজমেণ্টৰ কাৰণেও এটা ফেক্টৰী বহাইছে শনিগড়ত এতিয়া সেইবোৰ এটা গুড ষ্টেপছ লৈছে আৰু আমি এতিয়া লাইটটো কেনেকৈ লাইট ইউজ কৰিব লাগে আগতে আমি নৰ্মেল বাল্ববোৰ ইউজ কৰিছোঁ য'ত কাৰেণ্ট বেছি খাইছিলে 100 ৱাট সৰুতে মই পঢ়োঁতে 100 ৱাটৰ বাল্ব লগাই সন্ধিয়া হ'লে পঢ়োঁ আজিকালি এতিয়া LED আহি গৈছে আপোনাৰ 15 ৱাট 20 ৱাটলৈ আহি গৈছে কাৰেণ্ট আমি চেক কৰিছোঁ এনাৰ্জি চেক কৰিব লাগিব পানীখিনি আমি চেক কৰিব লাগিব ৱাটাৰ ৰেইন হাৰ্ভেষ্টিং কৰিব লাগিব এতিয়া মিউনিচিপাল কৰ্পৰেশ্যন হ'বৰ কাৰণে আৰু ডিব্ৰুগড় বিভিন্ন জেগাত এতিয়া ৱাটাৰ চাপ্লাই চিষ্টেম হ'ব হৈছে কৰ্পৰেশ্যন হ'লে ৱাটাৰ চাপ্লাই চিষ্টেম থাকিব লাগে ডিব্ৰুগড় কৰ্পৰেশ্যন হ'বৰ কাৰণে সেই 4-5 ৱাটাৰ চাপ্লাই হেৰি হৈছে আৰু সেইটো কাৰণে আমি এতিয়া পানী পাওঁ বহুত এৰিয়াত আমাৰ পানী পাইপলাইনত আছে লাইক গুৱাহাটীত যেনেকৈ GMC আছিলে জাইকা আহিছে JICA জাইকা কানেকশ্যন দি আছে মোৰ গুৱাহাটীত ঘৰ আছে এতিয়া আমি জাইকা কানেকশ্যন লৈ কিনে পানী হ'ব লগা হৈছে তাত আমি পইচা বহুত কম দিব লাগে বাট আমি পানী পাৰ্চেছ কৰিব লাগে ইটছ নাথিং কল আৰু আজি আমি পাহাৰত যাওক অৰুণাচলত যাওক মেঘালয়ত যাওক নাগালেণ্ডত যাওক মানুহে একদম ফ্ৰেছ বতাহ ফ্ৰেছ পানী ৰেইন মানে মানুহে লাইফটো একদম নেচাৰৰ লগত আমি কানেক্ট কৰি আছোঁ আপুনি দেখিব বা ইণ্ডিয়াৰ নৰ্থৰ পৰা হওক চাউথ ইষ্টৰ পৰা ৱেষ্ট বেংগলৰ পৰা লৈ গোটেই মানুহে নৰ্থ ইষ্টৰ বছৰত কৰেই নৰ্মেলি কেলৈ কৰে এতিয়া শ্বিলং যায় মেঘালয় যায় অৰুণাচল যায় চাউকি যায় বিভিন্ন জেগাবোৰ যায় কেলৈ যায় তেওঁলোকে নেচাৰ টাইম স্পেণ্ড কৰিব খোজে আৰু আমি যদি এই নেচাৰটো যদি প্ৰিজাৰ্ভ নকৰোঁ আৰু আমি যদি মুম্বাই বেংগলোৰ দিল্লীৰ সমকটত গুচি যাওঁ আমাৰ লাইফ উইল বি এ কংক্ৰিট জংগল এখন কংক্ৰিট জংগলত থাকিম আৰু এই কংক্ৰিট জংগলখনৰ পৰা আমি ওলাম কেনেকৈ আমি মানুহক কি মেছেজ দিম আমাৰ ল'ৰা ছোৱালীক কি দেখাই আছোঁ ফাষ্টফুড খুৱাই আছোঁ বাৰ্গাৰ পিজ্জা খুৱাই আছোঁ মই খুৱাওক সপ্তাহত এদিন খুৱাওক দুদিন খুৱাওক বাকী 5 দিনটো আপুনি ঘৰৰ খানাই খাব লাগিব আপুনি নাজানে তাত কি সেই বস্তু এতিয়া গুৱাহাটীত আপোনাৰ অৰ্গেনিক মাৰ্কেট আছে আপোনাৰ পাঞ্জাৱত অৰ্গেনিক ভেজিটেবল অৰ্গেনিক ফ্ৰুটছ বিক্ৰী কৰা মাৰ্কেট আছে ইনফেক্ট এতিয়া ৰিলায়েঞ্চতো লাহেকৈ এভেইলেবল হৈছে অৰ্গেনিক ফ্ৰুটছ অৰ্গেনিক ভেজিটেবল আমি কেতিয়াবা চানডেত যাওঁ চানডে বজাৰত নাই গাঁৱৰ পৰা সেই গাঁৱতে দোকানী কিবা লওঁ সি গাঁৱৰ পৰা আনিছে যদি সি কেমিকেল দিয়া নাই আপুনি কেনেকৈ গম হোৱাট ইজ দ্য গেৰেণ্টি আজি এতিয়া অৰ্গেনিকৰ মাৰ্কেটত তেওঁলোকে আপোনাক কিবা চিম্বল এটা দিব ষ্টাম্প এটা মাৰি দিব সেইটো অৰ্গেনিক সেইটো আপোনাৰ হেল্থৰ একো কাম নকৰিব আৰু আমি কিয় খাব লাগে অৰ্গেনিক আমি কেমিকেল খাব কিয় নালাগে বহুত বেমাৰ এতিয়া কেঞ্চাৰ হওক বহুত কিছুমান বেমাৰ শ্ল' কনজাম্পশ্যন অফ কেমিকেলৰ পৰাই হৈ আছে nutrition that's my part okay that's my part okay so PIL আমি ফাইল কৰিলে প্ৰথম কথাটো আপুনি ৱাৰ্ড কমিশ্যনাৰ আছে আপোনাৰ এইটো কাউন্সিলৰ হ'ব ডিব্ৰুগড়ত আপুনি এতিয়া সেইটো আছে কাউন্সিলৰ ৱাৰ্ড কাউন্সিলৰ আছে আপোনাৰ মিউনিচিপালিটি চেয়াৰমেন বহুত ভাল বহুত ফ্ৰেণ্ডলি হয় আপোনাৰ চেক্ৰেটাৰী পাত্ৰ আছে তেওঁ নিজৰ কিবা এটা ৰিজলিউশ্যন দিব তাৰপৰা আপুনি DC আছে আৰু আজিকালি মিউনিচিপালিটি কমিশ্যনাৰ এটা পষ্ট আছে এজন IS অফিচাৰ তেওঁলোকে হেৰি কৰিব চব there is development as well as sustainability আমি দুটা সমানকে যাব লাগিব মইতো ক'ব নোৱাৰোঁ কি মই এখন কংক্ৰিট ৱাল বনাই দিছোঁ কিন্তু মই হেৰি নকৰোঁ এতিয়া আপুনি পইণ্ট অফ ভিউজ লগত USPS এটা চাইড পুৰা জংঘল আৰু এটা চাইড পুৰা আপোনাৰ ডেভেলপ বিল্ডিং চিটি আছে ত' ডেভেলপমেণ্ট হ'ব লাগিব ডেভেলপমেণ্ট নহ'লে চাকৰি নহ'ব
আমাৰ নেক্সট জেনেৰেশ্যনলৈকে জবলেছ হৈ যাব, বিজনেছ নাথাকিব, ইনকাম নাথাকিব। আৰু আমি এতিয়া ডিব্ৰুগড়টো গ্ৰ' কৰিব লাগে। মই যেতিয়া দিল্লীত যাওঁ, সুপ্ৰিম কোৰ্টত যাওঁ বা বেংগলোৰত যাওঁ, মুম্বাইত যাওঁ, মই কওঁ আই এম ফ্ৰম দ্য পিচ চিটি অফ ইণ্ডিয়া, দেটছ ডিব্ৰুগড়। আই এম প্ৰাউড টু বি এ ডিব্ৰুগড়িয়া। কিয় আমাৰ ইয়াত গ্ৰীনাৰী হয়, টি চিটি অফ ইণ্ডিয়া হয়, অইল, কোল চব আমাৰ ডিব্ৰুগড়ৰ পৰা আছে। এতিয়া আমি ডিব্ৰুগড়ৰ পৰা আৰু কি বস্তু হেৰি কৰিব পাৰোঁ, হেণ্ডিক্ৰাফ্ট হওক, আপোনাৰ বহুত হেণ্ডলুম বস্তু আমি এক্সপ'ৰ্ট কৰিব পাৰোঁ। আৰু আমি উই আৰ লাকি টু বি এ ব্লেছ ইনাফ টু হেভ এ এক্টিভ এয়াৰপৰ্ট। ডিব্ৰুগড় এয়াৰপৰ্ট ইজ দ্য লাষ্ট এক্টিভ এয়াৰপৰ্ট অফ নৰ্থ ইষ্ট ইণ্ডিয়া। ইয়াৰ পিছত আপোনাৰ ইটানগৰ এয়াৰপৰ্টটো ডেইলি ফ্লাইট নাপাব দিল্লীৰ পৰা, কিন্তু আপুনি ডিব্ৰুগড়ৰ পৰা আপুনি ডেইলি ফ্লাইট পায়। মই ইণ্ডিগত যাব ফ্লাইট বুক কৰোঁ আৰু গতিকে দিল্লী গুচি যাওঁ, কেছ কৰোঁ, আকৌ আহি যাওঁ। মানডে হৈ চানডে আপোনাৰ এটা এক্টিভ এয়াৰপৰ্ট আছে আমাৰ ডিব্ৰুগড়ত। এতিয়া আমি ইয়াৰ পৰা বহুত বিজনেছ কৰিব পাৰোঁ, বহুত মানুহে ইয়াত কাম কৰিব পাৰোঁ। বাট বিজনেছ আনিছোঁ মানে এইটো নহয় যে আমি গছ গছনি কাটি টপলা কৰি আৰু অকল আমি বিজনেছেই কৰি আছোঁ, সেইটো নহয়। বিজনেছ মানে কমন চবৰে ডেভেলপমেণ্ট কৰিব লাগে। আমি এতিয়া গছ গছনি যদি তাৰ পৰা লগাব পৰা নাই, আমি আৰু এটা জেগা তাতে ওচৰত বিচাৰি ল'ব লাগিব, আমি গছ গছনি ৰুব লাগিব। Sustainable development. Sustainable development, rain harvesting. মই যোনখন কিতাপ লিখিছোঁ এইটো জেগাত, তাত মই চব দিছোঁ, উইকলি প্লেন, মান্থলি প্লেন, কোৱাৰ্টাৰলি প্লেন, হাফেলি প্লেন, ইয়েৰলি প্লেন, কেনেকৈ আমি এনভাইৰনমেণ্টটো আমি ৰিষ্ট'ৰ কৰিব পাৰোঁ, SDRF কাম কি, NDRF কাম কি, চব দিয়া হৈছে। ত' আমি ডিছকাছ কৰিলে বস্তুটো কিবা এটা আমি চলিউশ্যন পাম। যেতিয়া আমি ডিছকাছেই নকৰোঁ, আজি আমি ডিছকাছ কৰিছোঁ কি কিবা এটা আমি ব্ৰেক থ্ৰু এটা কৰিব পাৰোঁ, কেনেকৈ আমি যে ডিব্ৰুগড়ত আছোঁ আমাৰ লাইফটো কেনেকৈ বেটাৰ কৰিব পাৰোঁ, কমপ্লিট কৰিব পাৰোঁ, আৰু মেইনটেইনিং দ্য ছাষ্টেইনেবল ডেভেলপমেণ্ট। ডেভেলপমেণ্ট লাগিব, কিন্তু সেইটোলে নহয় কি আমি মানে কমপ্লিট ফাষ্ট ফুডৰ ওপৰত ডিপেণ্ডেণ্ট হৈ যাম, যে কমপ্লিট বেলেগ কেমিকেল থকা বস্তু খাই থাকিম, লেতেৰা পানী খাই আছোঁ। আৰু এটা কথা, আজিৰ দিনত এতিয়া মোৰ ঘৰত AC আছে, এতিয়া আমি দিল্লীত যাম, মানুহে ঘৰে ঘৰে এয়াৰ পিউৰিফায়াৰ থাকে। এচিটো ডাঙৰ কথা নহয়, এয়াৰ পিউৰিফায়াৰ হ'ব লাগে। যদি এয়াৰ পিউৰিফায়াৰৰ কনচেপ্টটো কি, যেতিয়া আপুনি ফ্ৰেছ এয়াৰ ইনহেল নকৰে, আপোনাৰ আজমা প্ৰব্লেম হ'ব, লাংছৰ প্ৰব্লেম হ'ব। এতিয়া মানুহে বাচিবৰ কাৰণে এয়াৰ পিউৰিফায়াৰ লগায়। এতিয়া আজি এমাজন ফ্লিপকাৰ্টত আপুনি এয়াৰ পিউৰিফায়াৰ ল'ব পাৰে, 5,000 টকাত পাই যায়। কিন্তু আমি যদি চবফালে গ্ৰীনাৰী মেইনটেইন কৰি থওঁ, তেতিয়াহ'লে আমাৰ এয়াৰ পিউৰিফায়াৰ দৰকাৰেই নাই। এতিয়া মই দুৰ্গা পূজাৰ আগত মই দুসপ্তাহ বেংগলোৰত আছিলোঁ। বেংগলোৰত থাকোঁতে মই ফ্ৰেছ এয়াৰ চব খালোঁ। বেংগলোৰ এখন চিটি, এখন জংঘল কাটি কিনে এখন তাত চহৰ বনোৱা হৈছে। তাৰ ওচৰত তোমাৰ সাগৰ আছে, না একো হেৰি আছে। মাংগালোৰ আপোনাৰ চি কোষ্টত আছে, বেংগালুৰু জেগাখন এখন জংঘলৰ মাজত বনোৱা হৈছে, আৰু সেইকাৰণে মানুহে তাত অক্সিজেন পায়। এতিয়া আমাৰ সেই গ্ৰীনেৰীটো মেইনটেইন কৰিব লাগিব। এতিয়া আমি ডিব্ৰুগড়খন ভাল আগবাঢ়িছোঁ, কিন্তু আমি শ্ল' ষ্টাৰ্ট গৈ আছোঁ। একো নাই, শ্ল' ষ্টাৰ্টো হৈছে, এইটো বেয়া হোৱা নাই। কেলৈ বেয়া হোৱা নাই? কেতিয়াবা আমি প্লেনিং কৰিব পাৰোঁ। Town planning is a must to sustain the greenery and also for the development. টাউন প্লেনিং নহ'লে মানে বহুত প্ৰব্লেম হৈ যায়। এতিয়া যিটো এতিয়া চৰ্চা চলি আছে, বহুতে এতিয়া প্ৰটেষ্ট কৰিছে যে চৌকিডিঙিৰ যিটো গ্ৰীনাৰী আছে সেইটো মেইনটেইন কৰিব লাগে, আৰু আমাৰ প্ৰয়াত জুবিনদাৰ নামত উচৰ্গা কৰিব লাগে, সেইটো কৈছে। চ' আমিও সেইটোত ছাপৰ্ট কৰোঁ এজ এ ডিব্ৰুগড় চিটিজেন। আমাৰ হাৰ্ট এণ্ড সোল হয়, আৰু জুবিন দায়ে কৈছে সকলো ঘৰতে এটা নাহৰ গছ লগাব লাগে। মই আহিনো মাক কৈছোঁ দুৰ্গা পূজাত যে আমাৰ ঘৰতে এটা নাহৰ পুলি লগাব লাগে, পিছফালে হওক লাগিল। আৰু মেইন কথাটো হয় চৌকিডিঙিটো আমাৰ হাৰ্ট হয় ডিব্ৰুগড়। মানে এতিয়া চৌকিডিঙিটো ক্লক টাৱাৰে হওক বা চৌকিডিঙি ফিল্ড হওক, চবে চিনি পায়। তাৰ ওচৰখিনি আমি গ্ৰীনেৰী মেইনটেইন কৰিব লাগে, আৰু তাত যদি কিবা অল্টাৰনেটিভ আৰু আছে সেইখিনি আমি ফাইণ্ড আউট কৰিব লাগে। আৰু এটা কথা, আজিৰ দিনত যেতিয়া এপাৰ্টমেণ্টবোৰ বনায়, এতিয়া গুৱাহাটীখনটো কমপ্লিট আপোনাৰ এপাৰ্টমেণ্টৰ জংগল হৈ গৈছে চব জেগাতে। এতিয়া ডিব্ৰুগড়তো এইটো বেছটো আৰম্ভ হৈছে। বহুতে কিবা 65% to 70% অপেন স্পেচ থাকে, যাতে চব ফালৰ পৰা বতাহ ৰুমত সোমায়। নিউয়ৰ্কত বিল্ডিংবোৰ ইমানেই ওখ ওখ হয়, তাত ইভেন ছানলাইটে নোসোমায়, আৰু বহুত মানুহৰ মানে চকুৰ ব্লাইণ্ডনেছ আৰম্ভ হৈ গৈছে। আমি এটা ৰ'দৰ পোহৰত যেতিয়া পঢ়িম, আমাৰ চকু পাৱাৰ পাৰফেক্ট থাকিব, কিন্তু আমি লাইটৰ পোহৰত আমাৰ ৰাতিহে পঢ়িম, দিনততো আমি ৰ'দৰ পোহৰতে পঢ়িম, তেতিয়া সেইটো হেৰি। আৰু বিল্ডিংবিলাক যদি চবফালে ডাঙৰ ডাঙৰ কংক্ৰিটৰ বিল্ডিং থাকে, আৰু আমি ভাল প্ৰপাৰ ছানলাইট নাপাওঁ, আৰু যেতিয়া আমি লাইটতে ডিপেণ্ডেণ্ট হৈ যাওঁ, আমাৰ লাইট উইল বি আৰ্টিফিচিয়েল লাইট। আৰু এটা কথা, আমি অল্টাৰনেটিভ আৰু চাব লাগিব। ডিব্ৰুগড় মিউনিচিপাল যোনটো কৰ্পৰেশ্যন ফৰ্ম হৈছে, এটা যোনটো লিমিটেড আছে এৰিয়া, সেইটোতে হৈছে। ভৱিষ্যতৰ দিনত, অনাকালৰ দিনত এইটো লাখোৱাললৈকে এক্সপাণ্ড হ'ব, আৰু এইফালে বৰবৰুৱালৈকে এক্সপাণ্ড হ'ব। সেইখিনি এৰিয়াৰ কাৰণে এতিয়াৰ পৰা এটা প্ৰপাৰ ৰোড মেপ বনাব লাগে।
আৰু নাগৰিক সমাজ আছে, ডিব্ৰুগড়ত বিভিন্ন NGO সচেতন আছে, মঞ্চ আছে। সচেতন মঞ্চ আছে। We are democratic country আছো, আমি কিন্তু ইৰাকত নাই বা আমি কোনো ৰজাৰ শাসনত নাই। We can express আৰু আমাৰ MLA, আমাৰ এতিয়া মিনিষ্টাৰ আছে, তাৰোপৰি আমাৰ জগত পাত্ৰ ছাৰ, আপোনাৰ মেয়ৰ আছে, চিফ মিনিষ্টাৰো আমাক আহিয়ে থাকে। এতিয়া ডিব্ৰুগড়ত ছেক্ৰেটেৰিয়েটো খুলি গৈছে, এভৰি মান্থত আহি আছে, আমাক এটা অপৰচুনিটি দিছে। কিন্তু আমাৰ ডিব্ৰুগড়ৰ কাৰণে এটা গৌৰৱৰ কথা, যোনটো আমি যদি ইউটিলাইজ প্ৰপাৰলি কৰিব পাৰোঁ, গ্ৰীনাৰী, ফ্ৰেছ ৱাটাৰ, ফ্ৰেছ এয়াৰ, আৰু মানুহৰ ভিতৰত এটা কমিউনিকেশ্যন গ্ৰ'থ যদি হৈ থাকে, মানুহে এইটো ভাবিবই নালাগে মোৰ কাম নহয়, মোৰ ল'ৰা ছোৱালী স্কুল থ'ব আছে। নহয়, আপোনাৰ স্কুল থওক, তাৰপিছত আপুনি কি কৰিব পাৰে কওক। গছ পুলি ৰুৱক, চাফা কৰা, চকু দিয়ক, কিবা হৈছে ফটো তুলি বা ছ'চিয়েল মিডিয়া পেজত দিয়ক, কমপ্লেইন এটা দিয়ক। সৰু সৰু বস্তুখিনিতে যদি আমি এলাৰ্ট থাকোঁ, আমি বহুত হ'ব পাৰোঁ। এতিয়া ইন্দোৰ, ইণ্ডিয়াৰ ভিতৰত ওৱান অফ দ্য ক্লিনেষ্ট চিটি বুলি কয়। অসমতো মাজতে চাৰ্ভে মতে তেজপুৰখন অসমৰ ওৱান অফ দ্য ক্লিনেষ্ট চিটি বুলি কৈছে। হয় নে ডিব্ৰুগড়? বেংগলত যেতিয়া আমি এটা অক্সিজেন পাই আছোঁ, গছ গছনি পৰা, হয় নত আমি ডিব্ৰুগড়খনো বেংগলোৰ বনাব পাৰোঁ, ডিব্ৰুগড়খনো ইন্দোৰ বনাব পাৰোঁ, ডিব্ৰুগড়খনো তেজপুৰ বনাব পাৰোঁ। ইটছ এ কালেক্টিভ এফৰ্ট, আৰু আমি চবেই কৰিব লাগিব। আৰু নতুন নতুন আইডিয়াছ কৰিব লাগিব। কাৰেণ্ট আছে বোলে নহয়, আমি চ'লাৰ পেনেল লগাব পাৰোঁ। That's a good point. সেইটো চলাৰ পেনেললৈ বহুতে অহাই নাই। এতিয়া যিটো চলাৰ হেৰি আহিছে, মানে যিটো প্ৰজেক্ট আহিছে, এইটো APDCL নিজে প্ৰভাইড কৰিছে। আৰু ছেকেণ্ডলি ইমান বেনিফিচিয়েল হয় যে উল্টাই মানে বেছি খৰচা হ'লে APDCL সেইটো ৰিফাণ্ডহে কৰিব, তেনেকুৱা চিষ্টেমো আহিছে এতিয়া। কিন্তু সেইটো বস্তু গুৱাহাটীলৈকে ৰিচ কৰিছে, কিন্তু এতিয়ালৈকে ডিব্ৰুগড় ৰিচ কৰা নাই। চ' লাহে লাহে বাৰু এইটো আহি যাব চলাৰ সেইটো চিষ্টেম। উত্তৰ প্ৰদেশত গভৰ্ণমেণ্টৰ পৰা ছাবচিডি দিয়ে, ইভেন মোদী গভৰ্ণমেণ্টৰ সেইটোৱে সেইটো স্কিমৰ কথাই কৈছো মই, ছাবচিডি। সেইটো যদি ডিব্ৰুগড়ত আহি যায়, সেইটো আমাৰ কাৰণে এটা ভাল হেৰি হ'ব। মই এইবাৰ কেৰেলা গৈছিলোঁ, কোচিন এয়াৰপৰ্টত যেতিয়া মই নামিলোঁ, ফাৰ্ষ্ট থিং আই হেভ নটিছ যে চব কমপ্লিট এয়াৰপৰ্টটো চ'লাৰ পেনেলত চলে। আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিটো চলাৰ পেনেল লগোৱা আছে, সেইটো চাই ভাল লাগে। মই ভাবোঁ ভৱিষ্যতৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো আমাৰ পাৰত আমি এটা চ'লাৰ পেনেল লগাই আমাৰ বহুত কিছুমান প্ৰজেক্ট আৰম্ভ কৰিব পাৰোঁ। যেনেকৈ ইণ্ডিয়াত গুজৰাটত সেনেকুৱা এটা প্ৰজেক্ট আছে কমপ্লিট চ'লাৰ পেনেল, ৰাজস্থানত আছে। আৰু এতিয়া মই শুনা মতে আই নট চিয়'ৰ হাউ মাচ ট্ৰু থিং, এই আদানীয়ে অসমতো উইণ্ড এনাৰ্জিটো প্ৰজেক্ট আৰম্ভ কৰাৰ কথা প্ৰস্তাৱ দিছে চিফ মিনিষ্টাৰক। ফিউচাৰ যদি ইয়াত উইণ্ড এনাৰ্জিটো আহে, এইটো এটা বহুত ভাল। আপোনালোকে বহুত চিনেমাত দেখে ডাঙৰ ডাঙৰ এখন ফেন ঘূৰি থাকে আৰু বহুত হাইটৰ হয়, আৰু সেইটো হয় উইণ্ড এনাৰ্জি। উইণ্ডৰ পৰাও আমি কাৰেণ্ট হেৰি কৰোঁ। গতিকে মই ক'লো চ'লাৰ ইজ নট ইজ ভেৰি মাছ কমন, বহুতে ঘৰে ঘৰে চ'লাৰ পেনেল এনাৰ্জি প্ৰডাকশ্যন, উইণ্ড এনাৰ্জি আছে। উইণ্ড এনাৰ্জিটোৰ কাৰণে বহুতে এৱেৰ নহয়। আৰু তাৰোপৰিও আপোনাৰ বহুত বেলেগ বেলেগ বস্তু আছে, বায়'গেছৰ পৰা লৈ আমাৰ বহুত বস্তু আমি ইউটিলাইজ কৰিব পাৰোঁ। সেইকাৰণে আমি এনভাইৰনমেণ্টটো ডিছকাছ কৰিব লাগে। আৰু যিহেতু মই এনভাইৰনমেণ্ট পঢ়িছিলোঁ, যেতিয়া পঢ়ি আছিলোঁ, পিছত মই যেতিয়া সুপ্ৰিম কোৰ্ট পালোঁ, কিছুমান এনভাইৰনমেণ্ট ৰিলেটেড কেছৰ লগত মই ডিল কৰিব লগা হ'ল। সেইটো কাৰণে মই তাত অধ্যয়ন কৰিলোঁ, কৰোঁতে কিতাপ এখন লিখি দিলোঁ। আৰু গুৱাহাটী পাতিলে। আৰু গুৱাহাটীত হাইকোৰ্টে এইটো পদক্ষেপ এইটো কাৰণে ল'লে যে গুৱাহাটীখন মানে মানুহবোৰ এটা কস্মপলিটান চিটি হৈ যায়। বিভিন্ন মানুহ বিভিন্ন জেগাৰ পৰা আহিছে, নেক্সট ড'ৰ নেইবাৰ কোন আছে চিনি নাপায়, আৰু যোনে যোনে য'তে ত'তে ৱেষ্ট কৰি আছে। সেইটো কাৰণে নাগৰিক সমাজ হওক বা গুৱাহাটীৰ এটা ছ'চিয়েল গ্ৰুপ, এপাৰ্টমেণ্টবিলাকৰ যিবিলাক ছ'চাইটি আছে, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, সেইবিলাকে এটা এক্টিভ ৰোল প্লে কৰিছে। এতিয়া আমাৰ ডিব্ৰুগড়তো আমি চাব পাৰোঁ, অসমত 20-25টামান এপাৰ্টমেণ্ট আছে। চব সেই ফ্লেট থকা এপাৰ্টমেণ্টখিনিও যদি ইনিচিয়েটিভ লয় আৰু সেই ক্লিনলিনেছটো মেইনটেইন কৰে, আৰু তাৰ উপৰি মিউনিচিপালিটিও যদি কিছুমান এক্টিভ ৰোল প্লে কৰে, তেতিয়া ভৱিষ্যতৰ দিনত মই কৈছোঁ ন, ডিব্ৰুগড় কেন বি বেংগালুৰু চব ফালৰ পৰা। নট অনলি ইন ক্লিনলিনেছ, আপোনাৰ বতাহ হওক, আপোনাৰ ৰেইন, বৰষুণটো আমাৰ দিয়ে বাৰু, আমি চবে কয় ডিব্ৰুগড়ৰ বতাহ ভাল লাগে। আৰ্টিফিচিয়েল ৰেইনত যিটো ফ্লাডিং হৈ যায়, ত' সেইটো একচুৱেলি মই ডিব্ৰুগড় মিউনিচিপালিটিকো দুখ নিদিওঁ দেই, আমাৰ মানুহবিলাকৰ গাতো বহুত দুখ থাকে। কাৰণ জাবৰ আমি সেই 100 টকা দি মিউনিচিপালিটিয়ে যিটো কালেক্ট কৰিব আহে, দিবলৈ টান পায়, কিন্তু সেইখিনি জাবৰ গৈ কিনে আমি নলাত পেলাই দিওঁ, যাৰ কাৰণে কি হয় নলা ব্লক হৈ যায়, ব্লকেজৰ কাৰণে গোটেই আৰ্টিফিচিয়েল ফ্লাড। ত' man is mostly connected to all these types of things. মানে we are responsible. একচুৱেলি মানে ক'ব গ'লে ইণ্ডিয়াত যদি আমি কওঁ একেবাৰে চবতছে ফ্লাড ফ্ৰী জেগা যদি কওঁ, সেইখন হয় চণ্ডীগড়। সেইখন ব্ৰিটিছৰ যোনজন আছিলে
তেওঁৱে প্ৰথমতে ড্ৰেইনেজৰ চেনেলটো বনালে, মেপখন বনালে। তাৰপিছত চণ্ডীগড় চিটিখন কমপ্লিটলি প্লেন চিটি ডেভেলপ কৰিলে চণ্ডীগড়। আৰু সেইকাৰণে চণ্ডীগড়ত আপুনি তাত হোৱা আপুনি প্ৰায় নুশুনে হ'ব, কেতিয়াবা যদি কাট চিট কেতিয়াবা হৈছে। I think we should go back to the Indus Valley civilization. Then everybody will understand. Indus Valley civilization is a drainage system. সেইটো যদি follow কৰা হয় ন, but I like history. So মই এইটো drainage system follow কৰিলে কাৰো একো প্ৰব্লেমে নহয়। তো এইটো most probably এতিয়া যিটো ডেভেলপমেণ্ট হ'ল, তো সেইখিনি বস্তু ষ্টাডি নকৰাকে এনেকে আহি গ'ল আৰু বস্তুবোৰ। যোনবিলাকত এতিয়া কৰিবলগীয়া একো নাই বেছি, জাষ্ট প্ৰিকশ্যনেৰী মেজাৰ্ছ হৈ আছে। ডিব্ৰুগড়ত এতিয়াও যদি প্লেন কৰা হয়, এটা ভাল মাষ্টাৰ প্লেন বনোৱা হয়, প্ৰপাৰ ড্ৰেইনেজ যদি হয়, আৰু ওচৰতে আমাৰ এডভান্টেজটো আমাৰ নদীখন একদম ওচৰতে আছে। দিছ ইজ চামথিং উই আৰ ব্লেছড। আমি কেনেকৈ ইউটিলাইজ কৰি পিনে বস্তুখিনি এটা প্ৰপাৰ চেনেলিং কৰি দিওঁ। ফৰেইনততো এনেকুৱা থাকে, ৰাস্তাটো যে থাকে, ৰাস্তাটোৰ তলতে ড্ৰেইন থাকে। আমাৰতো ৰাস্তাটোৰ চাইডে চাইডে ড্ৰেইন থাকে ন, কিন্তু সেইটো স্পেচটো অলপ কম থাকে পানী যোৱা। ফৰেইনত কি হয়, ৰাস্তাৰ তলতে যিমান ৰাস্তাত বহল, সেইটোতে আপোনাৰ ড্ৰেইন থাকে। That is the Indus Valley civilization propaganda. সেইটো ৱেতে মানে পানীটো হেৰি হ'লে ভাল হয়। আৰু ডিব্ৰুগড়টো মাজতে উইয়াৰ কেতিয়াবা চুইচ গেটৰ কিবা সেইখন খুলি পোৱাৰ কাৰণে অলপ বানপানী হৈছিলে। বানপানী আৰু সইল ইৰোজন যিটো হৈ আছে এতিয়া, প্লান্টিং ট্ৰিজৰ কথা কৈ আছো আমি। Why not plant trees there? মানে ইৰোজন we have studied যে আমি পঢ়ি আছো যে সইল ইৰোজনটো গছে ৰখায়। তো সেইটো চাইডে যদি গছ পুলি ৰোপণ কৰা হয়, তেতিয়াহ'লে ডেফিনেটলি মই ভাবো সেইটো অকমান উপকাৰিতা আমি পাম। যাতে নট অনলি মানে আপুনি ৰ'দৰ পৰা বাচিব, বাট দ্য থিং ইজ দেট আপুনি সইলটো এবজৰ্ব কৰি ৰাখিব আৰু অক্সিজেন আমাৰ কাৰণে হৈ আছে। ফল মূল গছ লগালে ফল মূলো পাম। আৰু আমি এতিয়া যেনেকে এতিয়া আপুনি গম পাইছে, চৰকাৰে এতিয়া গছ কটা বন্ধ কৰাইছে টু ছেভ ট্ৰিজ। আৰু ফৰেইন চৰেইনতো এনেকুৱা হয়, গছ থকা ঠাইতে। আৰু যেতিয়া মই বেংগলোৰত যাওঁ বা ডিব্ৰুগড়ৰ পৰা মই তিনিচুকীয়া গ'লে ডিকমৰ ৰাস্তাটো দেখো, চবফালে গছৰ মাজেদি আমি যাওঁ। বেংগলোৰত ভেৰি কমন। তো সেনেকে আমি গছ যিমান পাৰোঁ কৰিব লাগে, লগাব লাগে। আৰু এটা কথা হৈছে কি, আমাৰ মই এতিয়া এখন কিতাপত যিখন লিখিছোঁ, এইটো যে এনভাইৰনমেণ্ট, মই তাত ABCDটোৱে এটা মূল ফৰ্মুলা লিখিছোঁ। আমি ল'ৰা ছোৱালীক A for apple, B for ball, C for cat কিয় নাপাওঁ? Why not A for atmosphere, B for biodiversity, C for climate? সেইবোৰ বস্তু যদি আমি সৰুৰ পৰাই ল'ৰা ছোৱালীক যদি আমি শিকোৱা হয়, তেতিয়া তেওঁলোকে ফ'কাছ থাকিব কি কৰিব লাগে, কি কৰিব নালাগে। আমাৰ এক্টিভিটিজবিলাকৰ পৰা আমাৰ নেক্সট জেনেৰেশ্যন আমাৰ ল'ৰা ছোৱালীয়ে শিকে। আমি কাৰোবাক ক'ব পাৰি এইটো নকৰিবা, কিন্তু মই যদি সেই কামটো কৰিছোঁ, মই সেইটোৱে ফ'ল' কৰিছোঁ। হোৱাট উই ডু ৰিয়েলি মিনছ। আৰু আজিৰ দিনত আমি পদক্ষেপবোৰ ল'ব লাগিব। মানুহে লিডাৰশ্বিপটো লাগিব। লিডাৰশ্বিপ মানে সেইটো মানে মানুহে চাব নোৱাৰিব মোৰ লাভ হৈছে নে লোকচান হৈছে। মানুহে এইটো চাব লাগিব, এতিয়া যদি পদক্ষেপটো নহওঁ, আধা 5 বছৰৰ পিছত মোৰ ল'ৰা ছোৱালী বা মোৰ হেৰিয়ে বা আমি গোটেই কমিউনিটিটো ইয়াত চাফাৰ কৰিম। সেইটো চাব লাগিব। মানুহে ঘৰত আৰ্টিফিচিয়েল প্লান্টৰ পট লগাই থৈ দিয়ে। আৰ্টিফিচিয়েল সৰুৱে লওক। মই সেইটো কনচেপ্ট লৈছো। তাৰমানে যেতিয়া আমি প্ৰগ্ৰাম বিলাক পাতো ন, আমাৰ বহুত প্ৰগ্ৰাম, তো যেতিয়া আমি সম্বৰ্ধনা জনাও, তো why only গামোচা, why not a plant? প্লান্ট এটা দিলে এইটো ঘৰৰ কাৰণে এটা ধুনীয়া। মই এইটো মোৰ নিজৰ প্ৰগ্ৰাম বিলাকত একচুৱেলি মই সেইটো ষ্টেপ লৈছো। এইবাৰ দিল্লীত যাওঁতে এখন কলেজত মোক গেষ্ট স্পিকাৰ মাতিলে, আৰু মই গেষ্ট স্পিকাৰ লেকচাৰ দিলোঁ, এনিমেশ্যন পিছ পাতি দিলে, কিন্তু মোক এজ এ গিফ্ট কিন্তু ট্ৰফি দিয়া নাই, এটা সৰু পুলি দিলে। এইটো আই এম চামথিং ভেৰি লাকি নাও। আৰু এতিয়া ফেমাছ বলিউড এক্টৰ জেকি শ্ৰফ য'তে যায় এটা পুলি লৈ থাকে, আৰু সি এটা ব্ৰেণ্ড প্ৰমোশ্যন কৰি আছে, গছ পুলি ৰুব লাগে। দিছ ইজ এ গুড ইনিচিয়েটিভ। আমি সেই ইনিচিয়েটিভবিলাকৰ পৰা আমিও শিকিব লাগে। আৰু আমাৰ ককা দেউতাহঁতে ভাল কাম কৰি গ'ল, গছ পুলি ৰুই গ'ল কাৰণে আজি আমি উইদাউট এয়াৰ পিউৰিফায়াৰ, ফ্ৰেছ ৱাটাৰ, টেপৰ পানী, টিউবৱেলৰ পানী খায়ো এতিয়া বেমাৰ পৰিব লগা হোৱা নাই। কিনিবলগীয়া হয়, ঠিক নাই। এতিয়া মই বিচলাৰী কিনিব লগা হোৱা নাই, এটলিষ্ট ইন ডিব্ৰুগড়। দিল্লীত গ'লে বেলেগ কথা, কিন্তু ডিব্ৰুগড় এটলিষ্ট মই বিচলাৰী কিনিব লগা হোৱা নাই। মোৰ ওপৰত আমি শিকিব লাগে আমাৰ যি ফাৰ্ষ্ট জেনেৰেশ্যনে কি কৰি থৈ গ'ল, ককা দেউতাকে কি কৰি গ'ল। তেওঁলোকে হাল বালে, গছ পুলি ৰুলে, বাগান চাগান খুলিলে, কেলৈ কৰিলে? নিশ্চয় তেওঁলোকে ভৱিষ্যতৰ কাৰণে এইটোৱে ভাবিছিলে কি আমি গ্ৰীনাৰীটো মেইনটেইন কৰি থাকিব লাগে। আৰু ইণ্টেলিজেণ্ট মানুহ কোন হয়? যি নিজৰ কথা নহয়, এটা কমিউনিটি এট লাৰ্জৰ কথা চিন্তা কৰে। He or she is an intelligent person.
কিয় কওঁ গছ পুলি আমি যিমান ৰুম আমাৰ ফ্ৰেছ বতাহ পানী পোৱাটো হ'বই, যেনেকৈ যিমানে ৰাইটলি ক'লে কি আমাৰ চইল ইৰ'চনটো ৰখাব পাৰোঁ। সেইটো এটা কথা। আৰু এটা কথা কৈ আছো, আজি মেঘালয়ত যাওক, নাগালেণ্ড যাওক, অৰুণাচল যাওক, তাতে বিউটিটো আছে কিহৰ কাৰণে? অনলি বিকজ অফ দি এনভাইৰনমেণ্ট। জুকু ভেলী যায়, বহুতে গৈ চেৰাপুঞ্জী যায়, ডাউকি আনিনি যায়, আমি অৰুণাচলত যায়। তো ইমানবোৰ এক্সাম্পল কেলে আছে আৰু দেশ বিদেশৰ পৰা আহে। এতিয়া আমি কাজিৰঙা আছে বা দুই এটামান আমাৰ নেশ্যনেল পাৰ্ক আছে, এতিয়া আমাৰ ডিব্ৰু চৈখোৱা আছে, সেইটোক আমি কিমান আৰু হেৰি কৰিব পাৰিম। আমাৰ টেঙাখাটৰ ওচৰতো কিবা বেলেগ বেলেগ অঞ্চল আছে, জয়পুৰ ৰেইন ফৰেষ্ট আছে। মোৰ দেউতা ফৰেষ্টত ৰেঞ্জাৰ আছিল। সৰুতে মই যাওঁ, দেখো সদায় দেউতাই একদম জীপ লৈ ঘূৰি যায় গছ গছৰ ৰক্ষা কৰিবলৈ। সোণাপুৰ ৰেঞ্জত আছিলে, পিছত তেওঁ DFO হৈ ৰিটায়াৰ হ'ল। বৰদেউতা এজন আছিলে, তেওঁ আপোনাৰ পাঞ্জাৱীতে হৈ ৰিটায়াৰ হ'ল। মই সৰুৰ পৰা মানে ফৰেষ্টৰ সেই বস্তুবোৰ জানো। মই এইটো চব গছৰ নাম নাজানিবও পাৰোঁ, মই এইটো সৰুৰ পৰা মোৰ কনচেপ্ট ক্লিয়াৰ হ'ল কি ফৰেষ্টটো আমাৰ লাইফৰ মেইন লাঞ্চটো পানী আৰু আমাৰ এনভাইৰনমেণ্টটোৰ কাৰণে বহুত জৰুৰী হয়। আৰু আমি তেনেকৈ এবজৰ্ভ কৰি ৰাখিব পাৰোঁ। মই এতিয়া এইবাৰ কেৰেলা গ'লোঁ, কেৰেলাখনো চাইছোঁ যে হেভেন মানে গছ গছনিৰ ক্ষেত্ৰত। যিবিলাক কোষ্টেল এৰিয়াত আছে সেইবিলাক অলপ গৰম জেগা হয়, কেতিয়াবা সাগৰ পাৰ জেগাটো অলপ গৰম থাকে। তেতিয়া কি যে তথাপিও তেওঁলোকে যেতিয়া ব'ট ৰেচ কৰে আৰু গোটেইখন নদীৰ মাজেদিয়ে তাতৰ হেৰি চলি থাকে, বটিং চটিং চলি থাকে, ৰাস্তাও থাকে। এতিয়া মানুহে এই বস্তুটো এবজৰ্ভ কৰি ৰাখিছে। আজি আমি সেই ডিব্ৰুগড়খন প্ৰটেকশ্যন কৰিবৰ কাৰণে চবৰ পৰা ছাজেশ্যন ল'ব লাগে। তোমাক মই এইটোও ক'ম, তুমি লাগিলে কিবা এটা মানুহৰ পৰা ছাজেশ্যন দিবা, গ্ৰুপ বনোৱা, আৰু সেইবিলাকত আমি কালেক্টিভলি এফৰ্ট কৰিব লাগিব। আৰু গভৰ্ণমেণ্টে অভিয়াছলি এনভাইৰনমেণ্টৰ কাৰণে ইয়েছ ক'বই, মানে তাত কোনো গভৰ্ণমেণ্ট নাই ইণ্ডিয়াত, ৱেডাৰ চেণ্ট্ৰেল ষ্টেট, যি মানে এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ কাৰণে না কৰে। অভিয়াছলি ডেভেলপমেণ্টটো হ'ব লাগিব, বা ডেভেলপমেণ্ট হ'লে আমাৰ ফিউচাৰ জেনেৰেশ্যন জবলেছ থাকিব, বিজনেছ নাপাব, খাব কেনেকৈ? আৰু এটা বস্তু অৰ্গেনিক ভেজিটেবল, অৰ্গেনিক ফ্ৰুটছ, এইবিলাকত আমি এমফাচাইজ কৰিব লাগে। মানে গাঁৱৰ পৰা আনিছে বোলে ভাবিলেই লৈ ল'ব নালাগে। এই গাঁৱৰ মানুহটোক সুধি ল'ব লাগে আপুনি ইয়াত কি কি দিছে, মেনিয়ৰ কি দিছে, পাউডাৰহে দিছে নে আপুনি কেমিকেলে কৰি দিছে। বস্তু হয় ৰিপৰ্ট আমি কম, কল চাব গ'লে আমি চাওঁ কলটো দৰৱ দি পকোৱা নে হেৰি হয়। তো বহুত বস্তু আমি চাব লাগে। আৰু নিজৰ হেল্থটো নিজৰ হাতত। হালধি খাব লাগে, বহুতে কয় গাখীৰত হালধি খাওঁ, পিচি খায়, চাহতো হালধি খায়। ইমান হালধি কিয় খায়? হালধি এণ্টিবায়'টিক, আৰু সেইটো দি মানুহ কেঞ্চাৰৰ পৰা বাচিব পাৰে। আপোনাৰ যদি কেঞ্চাৰ চিমটম যদি অলপ আছে, হালধি আৰু অলপ কমাই দিয়ে। তো সেইবিলাক বস্তু আমি জানিব লাগে। এতিয়া তুমি নিউট্ৰিচনিষ্ট হয়, তুমি এইবোৰ বস্তু জানিবা, তুমি সেইবোৰ টিপছবোৰ দিও থাকিবা। আৰু ময়ো যিমান পাৰোঁ অলপ চলপ যি জানো সেইটো বিষয়ে মই মানুহক জনাওঁ। আৰু হেল্থটো নিজৰ হাতত, মই কৈ আছোঁ ন, মানুহৰ হেল্থি লাইফটো বহুত জৰুৰী হয়। মানুহৰ লাইফত সৰুকালত মোৰ এজন মানুহে কৈছিলে, এখন মানি ইজ গন, নাথিং ইজ গন, এণ্ড হেল্থ ইজ গন, চামথিং ইজ গন, এণ্ড কেৰেক্টাৰ ইজ গন, এভৰিথিং ইজ গন। চ' এই যি প্ৰটেক্ট কৰিব পৰা যায় সেইটো প্ৰটেক্ট কৰিব লাগে। আৰু চাৰ্ভাইভেলৰ কাৰণেতো মানুহ জীয়াই থাকেই বাৰু, কিবা না কিবা এটা কাম পায়েই যায়। বাট মই বিং এ লয়াৰ, বিং এন এডভকেট, হাইকোৰ্ট, সুপ্ৰিম কোৰ্ট, ইণ্টাৰনেশ্যনেল যাওঁ মই, ICL লণ্ডন, IL লণ্ডনৰ মেম্বাৰ, কিতাপো লিখিছোঁ। মোৰ এটাই কথা কি মানুহক যেন এৱেৰনেছটো আনে। এৱেৰনেছ ইজ ভেৰি ইম্পৰ্টেণ্ট। আজিৰ দিনত আপুনি যদি এৱেৰনেছ দিয়ে, সেইটো দিও 10জনৰ ভিতৰত এটলিষ্ট এজনেতো মানিব, 100জনৰ ভিতৰত এটলিষ্ট 10জনেতো মানিব। বস্তুটো সেইটো হয়। আপুনি এইটো ক'ব নোৱাৰে কি মানে মই চেষ্টা কৰিলে কি হ'ব, চৰকাৰে নকৰে, আমুকে নকৰে। আৰে চৰকাৰত যোনখিনি বহি আছে সেইখিনি আমাৰেতো ৰিপ্ৰেজেণ্টেটিভ, আমিয়েতো ভোট দিছোঁ কাৰণে তলত পাইছোঁ। আপোনাৰ যদি ছেটিছফাই নহয়, আপোনাৰ ওচৰত অপশ্যন আছে আফটাৰ এভৰি 5 years। বাট দ্য থিং ইজ দেট লোকৰ ওপৰত ব্লেম দি থাকিলে নহ'ব, আমাৰ নিজৰ জেগাখিনিত পৰিপাতি কৰিব লাগিব। তাৰোপৰি হেল্থটোৰ কাৰণে মই য়োগাৰ ওপৰত কিতাপ লিখিছোঁ, য়োগা। মাইণ্ডটো ভাল থাকিব লাগিব, হেল্থটো ভাল থাকিব লাগিব। আৰু এতিয়াতো নিউট্ৰিচনৰ ওপৰত লিখা নাই, ভৱিষ্যতত নিউট্ৰিচনৰ ওপৰতো লিখিব লাগিব। তো আমি সেনেকৈ লিখিব পাৰোঁ। আৰু আমি কনচাল্ট কৰিব লাগে। আজিৰ দিনত আমি ডক্টৰৰ কাৰণে 104 মাৰিও হেল্প ল'ব পাৰে, এম্বুলেঞ্চৰ কাৰণে 108 মাৰিব পাৰে। চব বস্তু আছে। আজিৰ পৰা এইবোৰ বস্তু 20 বছৰ আগত নাছিলে। 2004 অসমত আমাৰ মোবাইল আহিলে, তাৰ আগতে মোবাইলো নাছিলে। আৰু কাৰোবাৰ 30-40 বছৰ আগতো বহুতৰ ঘৰে ঘৰে টেলিফোনো নাছিলে। তো আমি ডেভেলপ কৰি আছোঁ, বাট আমাৰ এটা হেৰি চাব লাগে। আৰু আমি গ্ল'বেলি কাম শিকিব লাগে। আমি এইটো চাব নালাগে আমি কোনোবা ৰাজ্যতকৈ আগবাঢ়ি আছোঁ,
আমি চাব লাগে ইণ্টাৰনেশ্যনেল ইউৰোপত হওক অষ্ট্ৰেলিয়াত হওক আমেৰিকাত হওক কি চলি আছে এনভাইৰনমেণ্ট প্ৰটেকশ্যনৰ কাৰণে তাৰ পৰা আমি কি শিকিব পাৰোঁ কি শিকিব পাৰোঁ কিয় যোনটো এতিয়া ক্লাইমেট চেঞ্জৰ পৰা আপোনাৰ ডনাল্ড ট্ৰাম্পে আঁতৰি গৈছে যোনটো আপোনাৰ কনভেনশ্যন আছিলে পেৰিছ কনভেনশ্যনৰ পৰা সেইবিলাক বস্তু আমাক হাৰ্ট কৰে কিয় আমেৰিকান এতিয়া দেশে যদি ৰেচপনচিবিলিটি নহ'ব বিং এ ছুপাৰ পাৱাৰ বেলেগ দেশৰ পৰা আমি কি এক্সপেক্ট কৰিব পাৰোঁ আৰু এটা কথা আমি নিজৰ এফৰ্টছ দিব লাগিব মই আগবাঢ়ি যাম মোৰ লগত কোন আছে নাই সেইটো মই নাচাওঁ মোৰ দায়িত্ব মই কৰিব লাগিব ইফ হি কেন ডু ইট আই অলছ' কেন ডু ইট ইফ নবডি কেন ডু ইট লেট মি ট্ৰাই মেবি আই কেন ডু ইট সেইটো মটিভ ৰাখিব লাগিব পজিটিভ মাইণ্ড আৰু মোৰ এটা বস্তু হয় কি মোক যেতিয়া কোনোবাই ডাউন দিয়ে মই সেই বস্তু আৰু কৰোঁ আমি নিউমৰলজি কোৱালিটি লাগে মোৰ ডেট 28 মোৰ জন্ম আৰু ওৱানত সেইটো লিডাৰশ্বিপ কোৱালিটি থাকে কিমান নাম্বাৰ ওৱান থাকে এইটো ডাজন্ট মিন কি বাকী কিছুমানৰ থাকে বাকী কিছুমানৰ থাকে অল আৰ ব্লেছ ইন ডিফাৰেণ্ট ৱে মই এইটো বিলিভ কৰোঁ আৰু এটা কথা মই ভাবোঁ আমি যেন ফিউচাৰত পস্তাব নালাগে আমি সেই সময় নকৰিলোঁ কেন only thing that hurts is এইটো কৰা হ'লে কিজানি এইটো নহ'লহেঁতেন মই যেতিয়া MBA কৰিলোঁ বহুতে ক'লে তই ল পঢ়িব লাগিছিলে ল পঢ়ি নপঢ়িলি গ'ল পিছত যেতিয়া মই অপৰচুনিটি পালোঁ মোৰ বৰ এটাই ক'লে ডক্টৰ ল কলেজত চিট পালোঁ মই লটো কৰি ল'লোঁ পিছত ক'লে তই বোলে আৰু বেলেগ কৰ্চ কৰিব লাগিছিল মই বেলেগ কৰ্চো কৰি ল'লোঁ শিকাৰ অন্ত নাই ইটছ এ লাইফ ইজ এ আৰু মই ৱৰ্ল্ড ৰেকৰ্ড পাম বুলি ভবা নাছিলোঁ মই কৰ্চ কৰি গ'লোঁ চাৰ্টিফিকেট উঠাই গৈ আৰু এৱাৰ্ড পাই গ'লোঁ লাষ্টত গৈ ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল ৱৰ্ল্ড লংগেষ্ট আৰু নাথিং ৱাজ প্লেন মোৰ এই মাতাই আছিলে MBA জাষ্ট লাইক আই কেম হিয়াৰ টুডে আজি কি টপিকৰ ওপৰত আমি ডিছকাছ কৰিম আমাৰ প্লেন নাছিলে বাট যেতিয়া কথা পাতিলোঁ এতিয়া টপিকটো ওলাই পৰিলে আমাৰ এনভাইৰনমেণ্ট চ' এনভাইৰনমেণ্ট ইজ দ্য হট টপিক নাও আমাৰ টপিকটোৰ পৰা মই বা শিৱানীয়ে বেনিফিট হ'ব নালাগে কমনলি আপোনালোকে চাই থকা শ্ৰোতা সকলোৱে বেনিফিট হ'ব লাগে সকলো জেনেৰেশ্যন বেনিফিট হ'ব লাগে সৰু বাচ্ছাটোৰ পৰা লৈ এটা বুঢ়া মানুহলৈকে বেনিফিট হ'ব লাগে আজি আমি জুবিন গাৰ্গক কিয় ভাল পাওঁ আমাৰ অন্তৰ মাজত কিয় আছে তেওঁ গান শুনি এটা সৰু বাচ্ছাও হাঁহে আৰু এখন বয়সস্থ মানুহ আহে অল এজক তেওঁ টাচ কৰে অল ৰিলিজন অল লেংগুৱেজ অল কমিউনিটি অল প্লেচেছ আৰু 38,000 গান গালে more than 38,000 and his name should be recorded in the Guinness Book of Records. Yes, he should be recorded in the এদিনত 40টা গান বনোৱা মানুহ মানে ৰিয়েলি মই এতিয়া ভাবো আমি কি দিলো তেওঁ একোৱে দিব নোৱাৰিলো আৰু আমি যদি দিব নোৱাৰিলো এতিয়া দিম আমি এইটো এতিয়া প্ৰাণ ল'ব লাগিব আমি এতিয়া দিম যেনেকৈ জুবিন গাৰ্গৰ নামত আমাৰ যোৰহাটৰ এয়াৰপৰ্টটো হ'ব লাগে জুবিন গাৰ্গৰ নামত ভাৰতবৰ্ষ পাব লাগে জুবিন গাৰ্গৰ আমি কি কৰিব পাৰোঁ তেওঁ আমাৰ মূৰ্তি বনিছে জুবিন গাৰ্গৰ স্কলাৰশ্বিপ আহিব লাগে জুবিন গাৰ্গ তেওঁৰ নামত এখন সংগীত বিদ্যালয়ো হয় মহাবিদ্যালয় হয় শুনিছোঁ কথা আগবাঢ়িছে নগাঁৱত শুনিছোঁ শুনামতে আৰু আনকনফাৰ্ম নিউজ আমি যিমান পাৰোঁ কৰিব লাগে আপুনি ভাবক দেশ বিদেশত জুবিনক লৈ কিমান আজি পাকিস্তান ইণ্ডিয়াৰ মেইন শত্ৰু তাকে জুবিন গাৰ্গক হেৰি দিছে অনাৰ দিছে তাকে কনচাৰ্ট কৰিছে জুবিন গাৰ্গক লৈ আমি নিজৰ বন্ধু নিজৰ গানৰ জুবিন গাৰ্গৰ কাৰণে যেতিয়া আমি নকৰিব নোৱাৰিলে আৰু কেতিয়া কৰিব নোৱাৰোঁ কেতিয়া নকৰিলে কেতিয়া ইফ নট নাও দেন ৱেন ইফ নট হিয়াৰ দেন ৱেৰ এণ্ড ইফ নট মি ইফ নট ইউ দেন হু আমি চবে কালেক্টিভলি কৰিব লাগে এণ্ড জাষ্টিছ ফৰ জুবিন মই এইটো কথা ক'ম জুবিন গাৰ্গে যোনেই হওক যেনেকৈ তেওঁৰ মৃত্যুটো হৈছে সেই মেইন ৰিজনটো আমি গম পাব লাগিব যিহেতু ছাবজুডিজ আছে সেইকাৰণে মই ক'বলৈ একো হেৰি হয় কিয় ইয়াত আপোনাৰ যেতিয়া এটা হাইকোৰ্টৰ চিটিং জাজে জাষ্টিছে এই বস্তুটো এটা ইনকুৱাৰী কৰি আছে CIDও কৰি আছে বিভিন্ন হেৰিও কৰি আছে চ' আমি এটাই প্ৰে কৰিম কি যিয়ে হওক আমি যেন কাৰেক্ট আৰু ৰিয়েল খবৰটো গম পাওঁ কি গ্ৰাউণ্ড জিৰ'ত কি হৈছিল এতিয়ালৈকে এতিয়ালৈকে কনফাৰ্ম হোৱাই নাই পষ্টমৰ্টম ৰিপৰ্ট অহা নাই বা বহুত বস্তু এতিয়াও 100% একুৰেট কনফাৰ্মেশ্যন অহা নাই ত' যোন ইয়াত যদি কোনোবা দুখী আছে কনস্পিৰেচি আছে শাস্তি পাব লাগে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি মানে ইনভলভ আছে যিহেতু হি ৱাজ চ' ডিপ্ৰেছড লাষ্ট যিটো ইণ্টাৰভিউ চাইছো ৰীতা চৌধুৰীৰ লগত ত' তাতে গম পোৱা হি ৱাজ ক্ৰাইং মোৰ মানে চবতছে বেয়া লাগে জুবিন গাৰ্গে অসমত বহুত দিলে যোনটো মানে আমি লাইফত ইমাজিন কৰিব নোৱাৰোঁ ইভেন এবাৰ কণমানে এবাৰ দ্ৰৌপদী কোনোবা কম্পিটিশ্যনত সুধিছিলে হু ইজ দ্য পাৰ্চন যি প্ৰডিউচাৰ আছিলে ডাইৰেক্টৰ আছিলে
মিউজিচিয়ান আছিলে, গান লিখিছিলে, এইটো question এক্টৰো আহিছিল। আছিলে, আৰু চিনেমাখনত স্ক্ৰিপ্টো লিখিছিলে। কোন আছিলে? জুবিন গাৰ্গ আছিলে। ইমান মাল্টি টেলেণ্টেড, মানে আমি ইমাজিন কৰিব নোৱাৰো। মই এতিয়া বহুত বিভিন্ন বিভিন্ন বস্তু কৰিছো, বহুত বস্তু মই ভাবো মই মেবি এইটো কৰিব নোৱাৰিম, মোক কিন্তু জুবিন গাৰ্গে পাৰিম। পাৰিব। জুবিন গাৰ্গ was been blessed guy. গৰু এটাই কান্দিছে, ছাগলী এটাই কান্দিছে, না, he ঘোঁৰাই was কান্দিছে। God, really God. যে নবেল চোল, ভগৱান। জুবিন গাৰ্গ নবেল চোল আছিলে, আৰু আমি অসমৰ এটা বিগেষ্ট জেম আছিলে। আমাৰ অসমৰ মানুহে বুজি পোৱা দেৰি হ'ল। যিখিনি বুজি পালে, তেওঁ জীয়াই থকা অৱস্থাতে তেওঁৰ নিজৰে মূৰ্তিটো ধুবুৰী নে ক'ৰবাত তেওঁৰ হাতেদি উদ্ঘাটন কৰিলে। আমাৰ ডিব্ৰুগড় বৰদলৈদা, তেওঁ গৌতম দা। He is a great fan. কাঞ্চনজংঘা তেওঁৰ He চিনেমাখনৰ is a নামত great fan. মোৰ প্ৰথম কিতাপ যোনখন লঞ্চ কৰিছিলো, সেইখন মই গৌতম বৰদলৈদা দিয়ে মই কিতাপখন Even মুকলি মোৰ কৰাইছিলো। podcast channel গৌতম দাই সেইটো কাৰণে opening কৰিছে। গৌতম দা ইজ অলছ' এ ব্লেছিং টু ডিব্ৰুগড় মই ক'ব পাৰোঁ। কিয়নো মোৰ এতিয়া কিতাপ লঞ্চ কৰিব আছে, পাছত কিতাপখন কাৰ দি লঞ্চ কৰিম? তাৰপিছত মই ভাবিলো গৌতম বৰদলৈ ইজ এ ইঞ্জিনিয়াৰ, তেওঁ এখন কাঞ্চনজংঘা হেৰি বনাই আমাৰ ডিব্ৰুগড়ৰ কাৰণে কৰিছে। তাৰ ওপৰত ইয়াৰ পৰা গৈ সাঁচি থোৱা টকা চাইনা দি কাম কৰি। চাইনাত গৈ কাম কৰে, সাঁচি থোৱা ধনেৰে দিয়ে ৰাস্তা বনাইছে জুবিন গাৰ্গৰ নামত, তেওঁ হেৰি কৰিছে। তেতিয়া মই ভাবিলো এনেকুৱা এজন ভাল মানুহৰ যোগেদি মোৰ কিতাপখন মুকলি কৰিব লাগে। আৰু মোৰ প্ৰথম কিতাপ দি আছাম মিউনিচিপাল কৰ্পৰেশ্যনে কিতাপখন তেওঁৰ হাতেদিয়ে মই মুকলি কৰা, তেওঁৰ কাঞ্চনজংঘা। আৰু তেতিয়া মই দেখিলো জুবিন গাৰ্গক তেওঁ কিমান সন্মান দিছে। মই ভাবিছো কি মানুহে বুজি পাইছে, যি মানুহে বুজি পাইছে জুবিন গাৰ্গৰ গুণ আজিৰ দিনত তেওঁলোকে গম পাব ভৱিষ্যতত। কিন্তু আমি যোনবিলাকে বুজি নাপালো, আৰু যোনবিলাকে এতিয়া মিছা মিছি কিবা ৰিউমাৰ্ছ ওলাইছে, মই তেওঁলোকক ৰিকুৱেষ্ট কৰিছো, এজন নবেল চ'ল আৰু তেওঁ এতিয়া উপস্থিত নাই, তেওঁৰ বিষয়ে যেন আপোনালোকে যি টি মিছা অপপ্ৰচাৰ নকৰিব। জুবিন গাৰ্গ আমাৰ অসমৰ গৌৰৱ হয়, ইণ্ডিয়াৰ গৌৰৱ হয়, ৱৰ্ল্ডৰ গৌৰৱ। 38,000 গান গাইছে, তেওঁ বুজি পালে চবকে দিয়ে। কোনোবা মানুহ এটাই যদি টকা লাগে আজিৰ দিনত, বেংকে নাই দিয়া, কোনো মিনিষ্টাৰে নাই দিয়া, কোনোৱে নাই দিয়া, তেওঁ কয় জুবিন দাই দিব, আৰু জুবিন দাই দিয়েও। মই এজন মানুহ পাইছো, তেওঁক 10 লাখ টকা লাগিছিলে ট্ৰিটমেণ্টৰ কাৰণে, কোনোৱে নিদিলে। জুবিন দাৰ ওচৰত জুবিন দাই দিয়ে। মেইন কথাটো যে নিজৰ কাৰণে কৰিলে কি? তেওঁ নেক্সট জেনেৰেশ্যনো নাই, তেওঁ ল'ৰা তোমাৰ ছোৱালী এটা থকাটো আমি জুবিন দাৰ অংশ বুলি ভাবি তেওঁৰ কাৰণেও আমি বহুত কিবা এটা লাইফতো আমি আগবঢ়াই দিব পাৰোঁ। কিন্তু এতিয়া আমি কি কৰিব পাৰিম? জুবিন দাৰ যিটো সৃষ্টি আছিলে, গান আছিলে, চিনেমা আছিলে, সেইখিনি আগবঢ়াই নিব লাগে। আৰু এইবছৰ মই মোৰ মা হলত চিনেমা চাব গৈছিলো, চিকাৰ বোলে চিনেমাখন চাইছিলো। তাত মানে জুবিন গাৰ্গৰ বাগানীয়া ৰোলটো কৰিছে, আৰু ইমান পাৰফেক্টলি এক্টিং কৰিছে। আৰু চবে কৈছে ই আমাৰ বাগানৰ বোলে জুবিন গাৰ্গ, তুমি জুবিন গাৰ্গ নেকি? মই আৰু তেওঁলোকে যাব চেষ্টা কৰো বোলে। মানে মোৰ ইমানেই মানে বস্তু ভাল লাগিছে, আৰু ইমান ডাউন টু আৰ্থ আছিলে। আমি জুবিন গাৰ্গৰ সৃষ্টিখিনি আগবঢ়াই নিব লাগে। আৰু তেওঁ আমাৰ এনভাইৰনমেণ্টেলিষ্ট আছিলে, তেওঁ নাহৰ গছ লগাব কয়, গছ গছনিৰ মাজত থাকে। তেওঁ মানে পশু পক্ষীবোৰো মানে কিমান এটাচ হৈ আছে। কুকুৰকেইটা যেতিয়া তেওঁ কিমান ফটোগ্ৰাফছ আমি দেখিছো যে তেওঁৰ ফটোৰ আগত গৰু গাই এজনী গৈ কান্দিছে, বগলী এটা গৈ ৰৈ আছে, এইবিলাক চাই এইটোতকে আৰু কি প্ৰমাণ লাগে? আৰু এটা কৈছো, এতিয়া জুবিন গাৰ্গ য'ত ঢুকালে, ছিংগাপুৰ আইলেণ্ডখনৰ মই শুনা মতে জুবিন গাৰ্গ আইলেণ্ডও দিয়া কথা ওলাইছে। আৰু জুবিন গাৰ্গৰ নামত এতিয়া ৰিচেণ্টলি ইণ্ডিয়ান আইডলত বিশাল আৰু শ্ৰেয়া ঘোষালে গানো গাইছে, মায়াবিনীটো গাইছে। আৰু আমাৰ এতিয়া উমেন ৱৰ্ল্ড কাপৰ অপেনিঙতো পাপন দা আৰু আপোনাৰ শ্ৰেয়া ঘোষাল, জয় বৰুৱা, জাতীয় সংগীত নিচিনা হৈ গৈছে। আৰু মই এটাই কৈ আছো, প্লিজ জুবিন গাৰ্গ লৈ কোনে পলিটিক্স নকৰিব, এছাচিনেশ্যন নকৰিব। জুবিন গাৰ্গ আমাৰ অসমৰ গৌৰৱ হয়। বহুত কম অসমীয়া আছে যি বিশ্ব দৰবাৰত অসমীয়াৰ অস্তিত্ব বনাব চেষ্টা কৰিছে। মই আজি বাহিৰত য'তে যাওঁ মোক কয় আপুনি কি ক'ম নেকি? মই কওঁ মই অসমীয়া। কেতিয়াবা যদি মই বাহিৰত যাওঁ কয় মই জুবিন গাৰ্গৰ জেগাৰ পৰা আহিছো বুলি কওঁ। জুবিন গাৰ্গে আমাৰ অসমীয়া অস্তিত্ব বনালে দেশ বিদেশত। তেওঁ কওঁ তেওঁ একো নাপালে, চেল্ফলেছ চ'ল। তেওঁ কি পালে? একো নাপালে, তেওঁ দিলেহে মাত্ৰ। তেওঁ দিলেহে 95তে ইউ হি কভি মিলা কৰো এই গানটো শুনিছিলো, এণ্টাৰটেইনমেণ্টে লঞ্চ কৰিছিলে। তাৰপিছত তেওঁ বিভিন্ন অসমীয়া মায়াবিনী, অনামিকা বিভিন্ন গান আহিলে। তাৰপিছতো আমি
তেওঁ চিনেমা চালে তুমি মোৰ মাথো মোৰ সেইখন তেওঁ বহুত হেৰি কৰিছিলে তাৰপিছত তেওঁ বহুত গানত ৰিচাৰ্চ কৰিলে বিভিন্ন দিশত গান গালে অমানিশা হাৰে আছো বা লৈ আৰু মই যেতিয়া মই NSDM হয় NSD ড্ৰামাও কৰিছোঁ আৰু যেতিয়া অসমত মই ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু বিভিন্ন হেৰি কৰাইছোঁ বিনোদ শৰ্মা পলাশ মেচ তেওঁলোকৰ পৰা মই বহুত শিকিছোঁ তেতিয়া জুবিনৰ সেই গানবিলাক আমাক শিকাইছিলে আৰু সেইবোৰ গাবলৈও কৈছিলে আমাৰ প্ৰগ্ৰেমত ভূপেন হাজৰিকা জুবিন গাৰ্গ সেই সময়ৰ পৰা আমি কিমান হেৰি কৰিছোঁ আৰু মই কিছুমান টিভিৰ প্ৰগ্ৰেমো দেখিছিলোঁ মই জুবিন গাৰ্গ হ'ব খুজিছোঁ যে জুবিন গাৰ্গ নিজে জাজ হৈ আহিছে চ' আমি বহুতে দেৰিকে বুজিলোঁ বহুতে আগতে বুজিলোঁ কিন্তু এতিয়া আমি জুবিন গাৰ্গক জীয়াই ৰাখিব লাগিব আৰু জুবিন গাৰ্গৰ সৃষ্টিকে আগবঢ়াই নিব লাগিব কিয় কওঁ জুবিন গাৰ্গ আমাৰ অসমৰ চেতনা আছিল আজি বেংগলত আপুনি চাওক কিমান তেওঁক সন্মান দিছে কিমান বেংগলী বড়ো বিভিন্ন ভাষাত গাইছে 30,000 more than 30,000 গান গোৱা ইটছ নট এ স্মল থিং ছেকেণ্ড আই থিংক উদিত নাৰায়ণ আছে 25,000 গান গাইছে আৰু কুমাৰ চানু 22,000 গান 4 নম্বৰ আলকা য়াগনিক 20,000 গান নিয়াৰ বাই কোনো নায়েই মানে আৰু নিয়াৰ বাই যে কোনোবাই গৈ পাব নেক্সট 10-20 years লাগিল ডাউট ইমান গান গোৱাটো সম্ভৱ তথাপিতো সেইটোৱে মানে এটা দিনত around 40 songs. It's impossible for a normal person. He is really a blessed child. আৰু যিহেতু জুবিন গাৰ্গৰ কথা ওলাইছে মই আমাৰ দৰ্শকসকলক মই এটাই অনুৰোধ কৰিম যে আমি এতিয়া শ্ৰদ্ধাঞ্জলি জনাবলৈ জুবিনদাৰ ফটো ফ্লেক্স লগাই য'ত ত'ত ৰাখি থৈ দিছোঁ কিন্তু তাতে কি হৈছে বৰষুণ দিছে বা এই গৰু ছাগলী এইবিলাকে টানি গোটেইখিনি ফালি একেবাৰে জৰাজীৰ্ণ কৰি থৈ দিছে সেইটো আমাৰ দেখি বেয়া লাগে গতিকে যদি কোনোবাই তেনেকুৱা ধৰণৰ শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছে তাৰ পাছত ফ্লেক্সখন লাগিলে ফল্ড কৰি আকৌ ঘৰলৈ লৈ যাওক হয় নাই এইটো এটা মানে কি কয় অসন্মান কৰা নিচিনা বুজায় সেইটো কাৰণে মই সেইটো কাৰণে যিসকল দৰ্শক আছে আমাৰ মই সকলোকে ৰিকুৱেষ্ট কৰিম মই আগতেও মোৰ শ্ব'বিলাকত মই ৰিকুৱেষ্ট কৰিছোঁ যে আমি যোনে নহওক কাৰোবাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত এই অনুষ্ঠানটো শেষ হোৱাৰ পাছত এই ফ্লেক্স কেইখন তেওঁলোকৰ ফটোবিলাক লৈ আনিব লাগে যাতে কোনো সেই ফটোবিলাকৰ অনিষ্ট কৰিব নোৱাৰে সেইটো মই ৰিকুৱেষ্ট কৰিছোঁ সকলোকে আৰু জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব দেই যেনেকৈ মই ক'লোঁ গছ গছনি আমাৰ জুবিন গাৰ্গো নাহৰ গছ ল'বলৈ কৈ গৈছে তেওঁ যে এনভাইৰমেণ্টেলিষ্ট আছিলে তেওঁ এনভাইৰমেণ্ট বচাবৰ কাৰণে বহুত চেষ্টা কৰিছিলে সেই জুবিন গাৰ্গৰ সেই সপোনটো এনভাইৰমেণ্টটো সেইটো আমি বচাব লাগিব তেওঁ গীতখিনিয়েদি মানুহক জাগৰণ কৰিব লাগিব আৰু আজিৰ দিনত জুবিন গাৰ্গৰ কাৰণে আমি যিমানে কৰি কম হ'ব আৰু জুবিন গাৰ্গক ন্যায় দিয়াব লাগিব জাষ্টিছ ফৰ জুবিন মই সেইটো আগতেও কৈছোঁ দিয়াব লাগিব প্ৰত্যেকজন অসমীয়াৰ মনৰ প্ৰাণৰ পৰা ওলাইছে যে জাষ্টিছ ফৰ জুবিন আৰু আমাৰ জুবিন দাই যাতে জাষ্টিছ পাওক সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যাতে যি মানে মনে প্ৰাণে চেষ্টা কৰি তেওঁ ইমানখিনি কৰিলে তাৰ পৰা ছিংগাপুৰৰ পৰা অনালৈকে আৰু নেক্সট পৰ্যায়ৰ যিখিনি কাম আছে সেইখিনিও যাতে কৰি যিখিনিয়ে অন্যায় কৰিছে সেইখিনিয়ে যাতে শাস্তি পাওক তাৰে আমি আশা কৰিলোঁ তেওঁৰ পৰা কি মই কৈছোঁ এতিয়ালৈকে 5জন এৰেষ্ট হৈছে আমাৰ SIT স্পেচিয়েল ইনভেষ্টিগেশ্যন টিমে ইনভেষ্টিগেট কৰি আছে তাৰোপৰি লগতে চাইমultaneously এটা জুডিচিয়েল ইনকুৱাৰীও হ'ব যোনটো আমি চিটিং জাজ অনাৰেবল জাষ্টিছ সুমিত্ৰ শইকীয়া ছাৰে বস্তুটো ইনভেষ্টিগেট কৰি ৰিপৰ্টটো ল'ব আৰু ভৱিষ্যতৰ দিনত যদি প্ৰয়োজন হয় CBI লৈ যাব কিন্তু মেইন কথাটো হৈছে আমি অসমৰ মানুহে এই বস্তুটো সদায় জীয়াই ৰাখিব লাগিব কাইলৈ দিৱালী আহিব পৰহি নিউ ইয়েৰ আহিব তাৰপিছত ইলেকশ্যন আহিব আমি যিয়ে হওক পাহৰি যাব নালাগে আৰু এটা কথা মেইন শাস্তিটো পাবই কৰ্মা মানে এটা বস্তু কৰ্মা পাবই যদি যাক শাস্ত্ৰে কেতিয়া একিউজ হয় আমি তাক এতিয়া কনভিক্ট কৰিব নোৱাৰোঁ সাব্যস্ত কৰিব নোৱাৰোঁ কিন্তু মেইন কথাটো হয় লত আমাৰ এটা কয় accused is innocent until he or she is proven guilty beyond reasonable doubt. Beyond reasonable doubt হ'ব লাগিব 1% যদি চান্স থাকে কি তেওঁ ইন'চেণ্ট আছে তেওঁক এৰি দিয়া হয় আমাৰ লৰ এইটো এটা কথা হয় তো আমাৰ ইণ্ডিয়ান যিটো জুডিচিয়াৰী হয় এইটো ৰিফৰ্মেটিভ হয় এইটো পানিছমেণ্ট নহয় আৰু পানিছমেণ্টটো দিলেও হিনিয়াছ ক্ৰাইমতো হিনিয়াছটো ৰেয়াৰেষ্ট কেছতহে ফাঁচি যেনেকৈ জামিনী কেছ হৈছিলে বা নিৰ্ভয়া হৈছিলে এইবিলাকত ষ্ট্ৰং কেছেছত দিয়ে এজন মানুহক মাৰিলে পুৰুষকে ফাঁচি নিদিয়ে লাইফ ইমপ্ৰিজনমেণ্ট দিয়ে 14 বছৰ জেল বা হেৰি কিন্তু যিয়ে হওক পাব লাগে আমি বহুতে আৱেগিক ক'ব পাৰোঁ লাইফ ইমপ্ৰিজনমেণ্টৰ জেগাত ফাঁচি দিব পাৰে সেইটোও দিব পাৰে সেইটো
কোৰ্টে ডিচাইড কৰিব। কিন্তু সেইটো ৰেয়াৰেষ্ট কেছতহে দিয়ে। নৰ্মেলি কোনোবা এটা মানুহে কোনোবা এটা চাৰি-পাঁচটা মিলি ক্ৰিমিনেল কনস্পিৰেচি কৰি either culpable homicide amounting to murder or murder যিয়ে হওক সেইটোত শাস্তি দিবৰ কাৰণে বহুত তথ্য লাগিব। আৰু যিহেতু এতিয়া যি স্পেকুলেশ্যন হৈ আছে এইটো এটা কোল্ড ব্লাডেড মাৰ্ডাৰ হয়, সেইটো পুলিচৰ চাৰ্জশ্বিটত উইথ এভৰি এভিডেন্স প্ৰাইমেটেচি এভিডেন্সৰ পৰা লৈ আপোনাৰ চাৰ্কিমষ্টেঞ্চিয়েল এভিডেন্সৰ পৰা লৈ গোটেইখিনি দি প্ৰুভ কৰাব লাগিব। আৰু মোৰ ইম্পৰ্টেণ্টলি আই উইটনেছ আজি যোনটো ষ্টেটমেণ্ট দিছে শেখৰ যিটো গোস্বামীয়ে সেইটো পুলিচৰ দবাবত দিছে। কাইলৈ কিন্তু এইটো পষ্টমৰ্টমৰ ৰিপৰ্টত যদি পয়জনৰ বা এনি ট্ৰেচেছ নাপায় ৱেডাৰ ইন ইণ্ডিয়া ৱেডাৰ ইন ছিংগাপুৰৰ যোনটো ৰিপৰ্ট আহে তেতিয়াহ'লে এইটো বেনিফিট অফ ডাউট দি পিনে হাৰি যাব। আৰু যোনটো আমাৰ মেজিষ্ট্ৰেটৰ আগত ৰেকৰ্ড কৰাব লাগে সেইটো ইম্পৰ্টেণ্ট। আৰু মেইন কথাটো হৈছে এতিয়া পাব্লিকক শান্ত কৰিবলৈ এৰেষ্ট কৰা হৈছে, বহুত নিউমাৰাছ নিউজ আহিছে, বহুত পলিটিকেল পাৰ্টিও পলিটিক্স কৰি আছে। মই এটাই কৈ আছো জুবিন দাই এটা গান গাই গৈছিলে পলিটিক্স নকৰিবা বন্ধু। স্পেচিয়েল তেওঁক লৈ এতিয়া পলিটিক্স কৰিব তেওঁক লৈ এটলিষ্ট পলিটিক্স কৰিব। সি কৈ গৈছিলে পলিটিক্স নকৰিবা বন্ধু, আৰু তেওঁ মৃত্যুটো লৈ এতিয়া পলিটিক্স হৈ আছে। কিমান লাজৰ কথা। মই ইৰেচপেক্টিভ অফ এনি পলিটিকেল পাৰ্টি, ইৰেচপেক্টিভ অফ এনি পাৰ্চন, মই এটাই কম মৰা মানুহজনৰ কেৰেক্টাৰ এছাচিনেশ্যন নকৰিব। তেওঁ এতিয়াও আমাৰ অন্তৰত জীয়াই আছে, সদায় জীয়াই থাকিব। ছেকেণ্ড কথা, আপোনালোকে একো জাজমেণ্ট হেৰি নকৰিব, কোৰ্টে দিব জাজমেণ্ট। চবে নিজকে এটা জাজমেণ্ট দি আছে, চবে জাজমেণ্ট ফেমাছ হ'বৰ কাৰণে লাইক কমেণ্টছ পাবৰ কাৰণে যি কি বকি আছে। আৰে ভাই মানুহজন নাই, নিজকে ডিফেণ্ড কৰিব। তেওঁ বিদেশী আত্মা এজনৰ ওপৰত এনেকুৱা উইদাউট একো কনক্ৰিট এভিডেন্স কেনেকৈ অকল কোনোবাই কৈ দিলে বোলে হ'ব নেকি? প্ৰুফ কি আছে? কিয় CCTV ফুটেজ আছে, ভিডিঅ' আছে, কি আছে? একো নাই। নিজৰ ছাল বচাবৰ কাৰণে বা পপুলাৰ হ'বৰ কাৰণে যোনে যি কি জুবিন গাৰ্গৰ বিৰুদ্ধে কৈছে, আৰু এইটো সহ্য কৰা নহ'ব। যদি কোনোবাই জুবিন গাৰ্গৰ মৃত্যুলৈ হেতালি খেলিছে এইটো কোৰ্ট অফ ল'ত অনা হ'ব, তাতে পানিছমেণ্ট দিয়া হ'ব। কিয় জুবিন গাৰ্গ আমাৰ অসমৰ নহয়, ইণ্ডিয়াৰ নহয়, ৱৰ্ল্ডৰ নহয়, আমাৰ লাইফৰ এটা পাৰ্ট আছে। মোৰ যেতিয়া গম পালোঁ জুবিন গাৰ্গ নাই, মই সেই সময়ত এনেকুৱা লাগিছে মোৰ ঘৰৰ এজন সদস্য নাইকিয়া। চবৰ ঘৰতে চাকি বন্তি নুমাই গৈছে, চাকি বন্তি লগাইছে। আৰু মানে সেই সময়টো ষ্টেণ্ড ষ্টিল হৈছে। সময়ত মই গুৱাহাটীত আছোঁ, আৰু গুৱাহাটীতো একদম লাইক কাৰ্ফিউ দিয়া নিচিনা হৈ গৈছে। একদম 2-3 দিন একদম বন্ধ, আমি 7 দিন মানে হৈ গ'ল বন্ধে হৈ গ'ল। ইয়াতো একে। আৰু ডিব্ৰুগড় হওক বিভিন্ন জেগাত হওক দেশ বিদেশতো। তো আমাৰ মেইন কথাটো হ'ল জুবিন গাৰ্গৰ যি সপোন আছিলে এনভাইৰনমেণ্ট, সেই এনভাইৰনমেণ্টটো আমি ৰক্ষা কৰিব লাগে। নিজৰ কাৰণে কৰিব, জুবিন গাৰ্গ সপোন দিলে আমি কৰিব, সংগীতখিনিকে বচাব, তেওঁ গান ৰিলিজখিনি বচাব। কিন্তু এটাই ৰিকুৱেষ্ট, জুবিন গাৰ্গক লৈ পলিটিক্স নকৰিব, তেওঁ কেৰেক্টাৰ এছচিনেশ্যন কিছুমান মানুহে কেৰেক্টাৰ এছচিনেশ্যন কৰিছে জুবিন গাৰ্গক, সেইটো কিয় গ্ৰহণ কৰা নহ'ব। মানুহজন যেতিয়া নাই, এজন বিদেশী আত্মা উইদাউট এনি এভিডেন্স, কোনোবাই কৈ দিলেই বোলে পপুলাৰ হ'ব কাৰণে যিটো বকিলেই বোলে আমি এইটো মানি নলওঁ। জুবিন দা আমাৰ কাৰণে সদায় প্ৰিয় আছিল, আছে আৰু থাকিব। আৰু তেওঁ সকলোখিনি আমি আগবঢ়াই নিব লাগিব। আৰু আমি এতিয়া এনভাইৰনমেণ্টৰ যেনেকেই কৈছোঁ, আমাক সেইটোৱে কওঁ আপোনালোকে যিমান পাৰে গছ গছনি ৰোৱক, পুলি হওক, পানীটো হেৰি কৰক, আৰু এৱেৰনেছটো আনক। যেনেকৈ এটা চকিটিং ইনচিডেণ্টটো আছে, তাৰ উপৰি আমাৰ আগলৈ আৰু এখন হেৰি আছে, বটানিকেল গাৰ্ডেন আছে, জকাইত হয় ন, ওচৰৰ যোনখিনি আছে সেইবিলাকত আমি কাম কৰিব লাগিব, প্ৰিজাৰ্ভ কৰিব লাগিব। বহুতে জকাই বটানিকেল গাৰ্ডেনৰ বিষয়ে নাজানে। এতিয়া মই দাৰ্জিলিঙত গৈছোঁ, তাত মানে ইমানেই গাৰ্ডেন, ছিকিমত গৈছোঁ বাটাৰফ্লাই কাৰণে, হেৰিৰ কাৰণে একদম গাৰ্ডেন আছে। বেংগলোৰতো গৈছোঁ, তাতে একদম গাৰ্ডেনৰ ওপৰত গাৰ্ডেন আছে। সেই গাৰ্ডেন কনচেপ্টটো আমি আনিব লাগিব। গাৰ্ডেনৰ এটা মিউজিয়াম থাকে। এতিয়া আপোনাৰ গেংটকত যদি যায়, আপুনি দেখিব বিভিন্ন পুলিৰে এটা তাত আপোনাৰ হেৰি থাকে, গছ গছনি আপোনাৰ শ্ব'কেজিং হয় এনভাইৰনমেণ্টৰ কাৰণে। সেই এনভাইৰনমেণ্টটো আমি ইয়াত এটা গ্ৰ' কৰিব পাৰোঁ। আৰু যিহেতু অসম ডিব্ৰুগড় টি চেণ্টাৰ, তিও আমি বিভিন্ন চাহৰ হওক হেৰি বা টি মিউজিয়াম বনাই আছোঁ শুনিছোঁ। ফিউচাৰত আমি সেই গ্ৰীনাৰী টি আমাৰ কনজাৰ্ভেশ্যন কি কৰিব পাৰোঁ, কি কৰিব লাগে। আৰু যিখিনি কমপ্লিট হৈ গৈ আছোঁ, কিন্তু আমি নিজৰ দায়িত্ববিলাক কৰি যাব লাগিব। ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড ফাণ্ডামেণ্টেল ডিউটিজ, এই দুয়োটাই আমি মিলি চলাব লাগিব। চ' আৰু বেছি দেৰি নকৰোঁ, আমি যিখিনি কথা পাতিলোঁ, আলোচনা কৰিলোঁ, আলোচনা বুলি ক'ম আৰু ফৰ্মেল হওক নন ফৰ্মেল হওক, আশা কৰোঁ দৰ্শকসকলে যিসকলে চাব তাৰ পৰা এটলিষ্ট কিবা এটা হ'লেও শিকিব বুলি আশা কৰিলোঁ।
আৰু আমাৰ ইমান ধুনীয়া ল'ৰা এজন আছে মনীষ দাস এডভকেট এণ্ড দেট টু হোল্ডিং এ ডক্টৰ ডিগ্ৰী প্লিজ কোনোবা আছে যদি মই এডভাৰটাইজমেণ্ট কৰি দিছোঁ ধুনীয়া ছোৱালী এজনী চাই দিব আমাৰ মনীষলৈ চ' বিয়াত আমি উলহ মালহেৰে তাইৰ বিয়া পাতি দিম বুলি ধৰিলে ভাবিছোঁ আৰু নহ'লে দিন গৈ আছে অকণমান ওখ হয় একো নাই এইটো চলি যাব চ' সেইখিনি কথা ক'লোঁ এণ্ড থেংকছ বহুত ভাল লাগিলে মনীষ সময় দিয়াৰ কাৰণে আৰু মোৰ থটছখিনি আৰু মোৰ প্ৰচেষ্টা যি কৰি আছোঁ সমাজখনৰ কাৰণে মানুহৰ কাৰণে ডিব্ৰুগড়ৰ কাৰণে অসমৰ কাৰণে আমাৰ দেশৰ কাৰণে কৰি গৈ আছোঁ কৰি যাম যিমান শক্তি থাকিব যিমান মনৰ উৎসাহ থাকিব আৰু আপোনালোকৰ মৰম চেনেহ সহায় লাগিব মই তাৰ কাৰণে কৰিছোঁ আপোনালোকৰ কাৰণে কৰি আছোঁ মই আপোনালোকৰ এজন ৰিপ্ৰেজেণ্টেটিভ ডিব্ৰুগড় অসম হয় বিশ্ব দৰবাৰত আমি জীৱিকাই ৰাখিব লাগিব যেনেকৈ মই যোৱা বছৰ আবু ধাবি কিতাপ লঞ্চ কৰিলোঁ আৰু নেপালতো হেৰি হৈছে এৱাৰ্ড পাইছোঁ কিন্তু তাৰ কাৰণে কৰি আছোঁ মইতো আজি আছোঁ 50 বছৰ 100 বছৰ ভিতৰত নাথাকিম কিন্তু মই এটা ৰাস্তা দেখাই গৈছোঁ নামটো থাকি যাব আৰু ৰাস্তাটো দেখাই গৈছোঁ যেন কোনোবা এজন বা দুজনে যদি মোৰ লগত আগবাঢ়ে মই কেৰিয়াৰ কাউন্সিলাৰ হৈ ধৰি লোৱা বাহিৰত যোৱাকালি মোৰ ছোৱালীজনী আহিছিলে বিয়া নিশ্চিত কৰি তাই যোৱা মাহত এডমিশ্যন ল'লে চিটাৰ ইউনিভাৰ্চিটিত আৰু এই মাহতে তাই চিলেক্ট হৈছে অক্টোবৰ মাহত ডুবাই যাবৰ কাৰণে এডিশ্যন গ্ৰুপ আয়োজন আমি এডুকেশ্যন কাউন্সিলিঙো কৰোঁ ল'ৰা ছোৱালীক এটা ভাল উচ্চ শিক্ষা দিয়াত সহায় কৰোঁ এতিয়া আমি সমাজৰ ৰিলেটেড কাম কৰোঁ আমাৰ নৰ্থ ইষ্টৰ ফাৰ্ষ্ট লেডি কেৰিয়াৰ কাউন্সিলাৰ ৰূপালী বৰুৱা দাস এদিন আমি এটা কৰি আছে 2000 চনৰ পৰা আমি অফিচ কৰি আছোঁ এডুকেশ্যন হওক কম্পিউটাৰ ইনষ্টিটিউট হওক মেট্ৰিমনিয়েল আছে বিভিন্ন আমাৰ হেৰি আছে আৰু আমি সমাজৰ ৰিলেটেড বস্তুৱে কাম কৰোঁ বুজিলে আমি বহুত বেলেগ বেলেগ ব্যৱসায়টো সোমাব পৰা যিবোৰ ব্যৱসায় সোমোৱা নাই মানি ইজ ৰিকুৱাৰ্ড বাট মানি ইজ নট এভৰিথিং what we can do for the society that matters আৰু মই কিতাপো যি লিখি আছোঁ এনভাইৰনমেণ্টেই হওক যোগা হওক বা যোনখিনি ল ৰিলেটেড হওক আৰু উই আৰ প্ৰাউড অফ ডিব্ৰুগড় মই এতিয়া ডিব্ৰুগড়ীয়া হয় আৰু আৰু আমাৰ ডিব্ৰুগড় এডুকেশ্যন চিষ্টেমটো ভাল আমাৰ মানুহবোৰ ইণ্টেলিজেণ্ট হয় থাকে সকলো বস্তুতে আৰু ইয়াত বহুত হাইলি লিটাৰেট মানুহ মই প্ৰকাশ গগৈ ছাৰ নগেন চৌধুৰী ছাৰ ইনস্পিৰেশ্যন হয় মই কিতাপ চিতাপ লিখি তেওঁলোকৰ লগতো মই আৰু বিভিন্ন মানুহৰ লগত মই কিতাপ আছোঁ এইবাৰ মই দিল্লী লিটাৰেচাৰ ফেষ্টিভেলত ডক্টৰ ৰীতা চৌধুৰী বাইদেউ দুখন কিতাপ কৰিলে পালে তাত আৰু তেওঁৰ পৰা মই আধাৰ কিনা যিটো অৰ্গেনাইজেশ্যনৰ মই চাৰ্টিফিকেটো পালোঁ আৰু ৱৰ্ল্ড বুক পালোঁ বিভিন্ন হেৰি কৰি আছোঁ তো মোৰ প্ৰচেষ্টা এটাই হয় আমি অসমীয়া আমি ডিব্ৰুগড়ীয়া আমি অসমবাসী নৰ্থ ইষ্টবাসী আমি মিলি পিনে এই জেগাটোত উন্নত কৰিব লাগিব আমাক ক্ৰিটিচাইজ কৰা মানুহ বহুত আছে উৎসাহ দিয়া মানুহ বহুত আছে I will take both as in both hands, criticism and appreciation. আমি মই আগবাঢ়ি গৈছোঁ মোৰ লক্ষ্যটো হয় win together for a better tomorrow. অ'কে দেন দৰ্শকবৃন্দ আজিলৈ ইমানতে সামৰিছোঁ প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল দ্য অনেষ্ট আৱাৰ ইয়াত একো পইচা পাতি দিব নালাগে জাষ্ট বাটনটো টিপি দিলে হৈ যায় আৰু নেক্সট আৰু এজন ব্যক্তিৰ লগত আকৌ এনেদৰে বহিম ডিছকাছ কৰিম সমাজখনৰ কেনেকৈ উন্নতি হয় সেইটো বিষয় লৈ চ' আজিলৈকে ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ